Hello my dear friends. আপোনালোক আটাইকেইটি নতুন ভিডিঅ'লৈ আন্তৰিক স্বাগতম জনাইছো। আজিৰ বিষয়বস্তু কাৰেণ্ট এফেয়াৰ্স অসম। 2025 চনৰ জানুৱাৰী মাহৰ পৰা 2025 চনৰ ডিসেম্বৰ মাহলৈকে অসম সম্পৰ্কে কাৰেণ্ট এফেয়াৰ্সৰ যিবিলাক গুৰুত্বপূৰ্ণ তথ্য আছে তাৰে ওপৰত ভিত্তি কৰি 117টা মাল্টিপল চয়েস কুৱেশ্যন আগবঢ়োৱা হৈছে এই ভিডিঅ'টিত। এই প্ৰশ্নসমূহ অসম চৰকাৰৰ দ্বাৰা আয়োজিত যিকোনো কম্পিটিটিভ এক্সামৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ। সম্পূৰ্ণকৈ ভিডিঅ'টি চাব, আপোনালোকে নিশ্চয়কৈ ইয়াৰ দ্বাৰা যথেষ্ট উপকৃত হ'ব। মৰমৰ বন্ধু বান্ধৱীসকল, আপোনালোকে চাই আছে আপোনালোকৰ মৰমৰ ইউটিউব চেনেল নুৰুল আলম নাজু। আহকচোন বাৰু আজিৰ বিষয়বস্তুখিনি বিতংকৈ জানি লওঁ। আজিৰ প্ৰথম প্ৰশ্ন, which memorial was inaugurated in Guwahati on December 10, 2025 as a tribute to the martyrs of Assam agitation? 2025 চনৰ ডিসেম্বৰ মাহৰ 10 তাৰিখে অসম আন্দোলনৰ শ্বহীদসকলৰ প্ৰতি সন্মান জনাই গুৱাহাটীত কোনটো স্মাৰক উদ্বোধন কৰা হৈছে? শ্বহীদ স্মাৰক ক্ষেত্ৰ, লাচিত বৰফুকন মেমৰিয়েল, বটদ্ৰৱা থান, চৰাইদেউ মৈদাম। এই বিকল্পসমূহৰ শুদ্ধ বিকল্প অপশন এ, শ্বহীদ স্মাৰক ক্ষেত্ৰ। এই শ্বহীদ স্মাৰক ক্ষেত্ৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ বৰাগাঁৱত শ্বহীদ দিৱসৰ দিনা উদ্বোধন কৰিছে। এতিয়া প্ৰশ্ন হ'ল, শ্বহীদ দিৱস কেতিয়া পালন কৰা হয় অসমত? প্ৰতি ডিসেম্বৰ মাহৰ 10 তাৰিখে। আৰু এই ডিসেম্বৰ মাহৰ 10 তাৰিখে অন্য এটা দিৱসো পালন কৰা হৈছে, হিউম্যান ৰাইটছ ডে, মানৱ অধিকাৰ দিৱসো পালন কৰা হয় একে দিৱসতে। পৰৱৰ্তী প্ৰশ্ন, who inaugurated the new Terminal 2 at Lukopriya Gopinath Bordoloi International Airport in Guwahati in December 2025? 2025 চনৰ ডিসেম্বৰ মাহত গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ দ্বিতীয়টো টাৰ্মিনেল কোনে উদ্বোধন কৰিছে? দ্ৰৌপদী মুৰ্মু, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, নৰেন্দ্ৰ মোদী, অমিত শাহ। ইয়াৰ শুদ্ধ উত্তৰ, ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ দ্বিতীয়টো টাৰ্মিনেল উদ্বোধন কৰিছে। কেতিয়া উদ্বোধন কৰিছে? 2025 চনৰ ডিসেম্বৰৰ 20 তাৰিখে। The terminal costing around 4,000 crore can handle 13.1 million passengers annually. ইয়াৰ আনুমানিক খৰচ 4,000 কোটি টকা আৰু ই এটা বছৰেকত 13.1 মিলিয়ন পেছেঞ্জাৰ অহা যোৱাত ই সুবিধা প্ৰদান কৰিব পাৰিব। পৰৱৰ্তী প্ৰশ্ন, which stadium in Guwahati hosted its first ever test match in November 2025? 2025 চনৰ নৱেম্বৰ মাহত কোনটো ষ্টেডিয়ামত গুৱাহাটীৰ প্ৰথমটো টেষ্ট খেল অনুষ্ঠিত হৈছিল? সৰুসজাই ষ্টেডিয়াম, ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়াম, নেহৰু ষ্টেডিয়াম, বৰখাপাৰা ACA ষ্টেডিয়াম। শুদ্ধ উত্তৰ, বৰখাপাৰা ACA ষ্টেডিয়াম। এই বিষয়ে আৰু কিছু কথা জানি লওঁ। এই টেষ্ট মেচ অনুষ্ঠিত হৈছিল 2025 চনৰ 22 পৰা 26 নৱেম্বৰত আৰু এই ষ্টেডিয়ামটোৰ নামটো হৈছে আসাম ক্ৰিকেট এছ'চিয়েশ্যন ষ্টেডিয়াম আৰু ইয়াক বৰখাপাৰা ক্ৰিকেট ষ্টেডিয়াম জনা যায় আৰু ইয়াৰ অফিচিয়েল নেম হৈছে ডক্টৰ ভূপেন হাজৰিকা ক্ৰিকেট ষ্টেডিয়াম। আৰু এই খেলখন অনুষ্ঠিত হৈছিল ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত আৰু ই হৈছে ভাৰতৰ 30তম টেষ্ট ভেন্যু। আৰু এই খেলখনত সাউথ আফ্ৰিকাই ভাৰতক 408 ৰানত পৰাস্ত কৰিছিল আৰু এই খেলখনত এই টেষ্ট মেচত প্লেয়াৰ অফ দ্য মেচ হিচাপে বিবেচিত হৈছিল মাৰ্কো জেনছেন। এই বৰখাপাৰা ক্ৰিকেট ষ্টেডিয়ামত প্ৰথমটো ODI ওৱান ডে ইণ্টাৰনেশ্যনেল অনুষ্ঠিত হৈছিল 2018 চনৰ 21 অক্টোবৰ তাৰিখে। Which global music star was scheduled to perform in Guwahati on December 8, 2025? 2025 চনৰ 8 ডিচেম্বৰত কোনগৰাকী আন্তঃৰাষ্ট্ৰীয় সংগীত শিল্পীয়ে গুৱাহাটীত গীত পৰিৱেশন কৰিছিল? বিকল্প দিছে শাকিৰা, টেইলাৰ ছুইফ্ট, পোষ্ট মেলন, পিটবুল। ইয়াৰ শুদ্ধ উত্তৰ, পোষ্ট মেলন। Post Malone, born Austin Richard Post, is a highly successful American singer, rapper, songwriter and record producer. কৈ দিব পাৰে যে পোষ্ট মেলন কোনখন দেশৰ কণ্ঠশিল্পী হয়? উত্তৰ হ'ব আমেৰিকাৰ। পৰৱৰ্তী প্ৰশ্ন, The 95th annual session of Srimanta Shankardev Sangh 2026 will be held at 2026 চনৰ
শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫তম বাৰ্ষিক অধিৱেশন নিম্নলিখিত কোনখন ঠাইত অনুষ্ঠিত হ'ব? জামুগুৰিহাট, হাজো, দেৰগাঁও, সোণাপুৰ। শুদ্ধ উত্তৰ হৈছে জামুগুৰিহাট। এই অধিৱেশন কেতিয়া হ'ব? ২০২৬ চনৰ ফেব্ৰুৱাৰী মাহৰ ৬, ৭ আৰু ৮ তাৰিখে। আৰু যি ঠাইত অনুষ্ঠিত হ'ব তাৰ নাম দিয়া হৈছে জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰ। ই ধলাইবিল নাহৰবাৰী ফিল্ড জামুগুৰিহাটৰ তাতে অনুষ্ঠিত হ'ব। Who won the New York Women in Film and Television Award for Excellence in Directing 2025? ২০২৫ চনৰ চলচ্চিত্ৰ নিৰ্দেশনাৰ ক্ষেত্ৰত উৎকৃষ্টতাৰ বাবে নিউয়ৰ্ক ওমেন ইন ফিল্ম এণ্ড টেলিভিজন বঁটা কোনে লাভ কৰিছে? দীপা ভাটিয়া, নম্ৰতা ৰাও, মীৰা নায়াৰ আৰু ৰীমা দাস। শুদ্ধ উত্তৰ হৈছে অসমৰ জনপ্ৰিয় মহিলা চলচ্চিত্ৰ নিৰ্দেশক ৰীমা দাসে এই বঁটা লাভ কৰিছে। বঁটাটিৰ নাম হৈছে নিউয়ৰ্ক ওমেন ইন ফিল্ম এণ্ড টেলিভিজন এৱাৰ্ড। কোনটো চিনেমাৰ বাবে? ভিলেজ ৰকষ্টাৰ্ছ 2। দ্য গুৱাহাটী নৰ্থ গুৱাহাটী ব্ৰিজ উইল বি নেমড। গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী দলংখনক কি নামেৰে নামকৰণ কৰা হ'ব? কুমাৰ ভাস্কৰ বৰ্মা সেতু, দীনদয়াল উপাধ্যায় সেতু, জ্যোতিপ্ৰসাদ আগৰৱালা সেতু, বাজপেয়ী সেতু। শুদ্ধ উত্তৰ হৈছে কুমাৰ ভাস্কৰ বৰ্মা সেতু। অপশ্যন এ আমাৰ কাৰণে শুদ্ধ উত্তৰ। ইয়াৰ দৈৰ্ঘ্য হৈছে 1600 মিটাৰ আৰু ইয়াৰ আনুমানিক খৰচ হৈছে 2608 crore। পৰৱৰ্তী প্ৰশ্ন। দ্য এডভান্টেজ আছাম 2.0 সামিট উইল বি হেল্ড ইন গুৱাহাটী অন। এডভান্টেজ আছাম 2.0 শীৰ্ষক সন্মিলন গুৱাহাটীত কেতিয়া অনুষ্ঠিত হ'ব? আচলতে হৈছিল, অনুষ্ঠিত হৈ গৈছে। ইয়াত বিকল্প যিখিনি দিয়া আছে তাৰ শুদ্ধ বিকল্প হ'ব ২০২৫ চনৰ ২৫ ফেব্ৰুৱাৰী তাৰিখে, মানে ২৫ আৰু ২৬ ফেব্ৰুৱাৰী তাৰিখে এডভান্টেজ আছাম 2.0 এই শীৰ্ষক সন্মিলনখন অনুষ্ঠিত হৈছে। আৰু ২০১৮ চনৰ ৩ আৰু ৪ ফেব্ৰুৱাৰী তাৰিখে এডভান্টেজ আছাম যিটো প্ৰথমবাৰ এই শীৰ্ষ সন্মিলন অনুষ্ঠিত হৈছিল। Government of Assam has decided to designate which day as the day against superstitious belief. অসম চৰকাৰে কোন তাৰিখে অন্ধবিশ্বাস বিৰোধী দিৱস হিচাপে পালন কৰিবলৈ সিদ্ধান্ত লৈছে? মে 1, 13, 7, জানুৱাৰী 17, জুলাই 11। শুদ্ধ উত্তৰ হৈছে মে 13। 13 মেৰ দিনটো অসম চৰকাৰে অন্ধবিশ্বাস বিৰোধী দিৱস হিচাপে পালন কৰিবলৈ সিদ্ধান্ত লৈছে। The Governor of Assam has officially declared that May 13 will be observed annually as the day against superstitious belief in the state to honor the contributions of Birubala Rabha. Birubala Rabhar ji অৱদান তেওঁৰ প্ৰতি সন্মান জনাই 13 মেৰ দিনটো অসমত অন্ধবিশ্বাস বিৰোধী দিৱস হিচাপে পালন কৰাৰ কাৰণে সিদ্ধান্ত লৈছে। She passed away on May 13, 2024. She passed away on May 13, 2024, was an advocate for social change and played a crucial role in combating harmful superstitions in society. সমাজত অন্ধবিশ্বাসৰ যি ভয়াৱহতা তাৰ পৰা সমাজক মুক্ত কৰাৰ বাবে বিৰুবালা ৰাভাই যথেষ্ট অৱদান আগবঢ়াইছে আৰু তেখেতৰ মৃত্যু হৈছিল ২০২৪ চনৰ মে মাহৰ 13 তাৰিখে। Who has been appointed as the new chairperson of APSC? অসম লোকসেৱা আয়োগৰ নতুন অধ্যক্ষৰ নাম কি? ৰাম কাউন, প্ৰভাতী থাউচেন, চন্দনা মহন্ত, চিন্ময় নাথ। শুদ্ধ উত্তৰ হৈছে প্ৰভাতী থাউচেন। তেখেত হৈছে অসম লোকসেৱা আয়োগৰ নতুন অধ্যক্ষা। অসম লোকসেৱা আয়োগ সম্পৰ্কে প্ৰায় প্ৰশ্ন দিয়া দেখা যায়। এই সম্পৰ্কে আৰু কেইটামান অতিৰিক্ত তথ্য জানি লওঁ। ইয়াৰ মুখ্য কাৰ্যালয় হৈছে গুৱাহাটীৰ খানাপাৰাত আৰু এই লোকসেৱা আয়োগ, অসম লোকসেৱা আয়োগ গঠিত হৈছিল 1937 চনৰ 1 এপ্ৰিল তাৰিখে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935 মতে। ইয়াৰ প্ৰথমগৰাকী চেয়াৰমেন আছিল মিষ্টাৰ জেমছ হেজেলেট আৰু প্ৰশ্ন যদি হয় ফাৰ্ষ্ট আছামিজ নন অফিচিয়েল চেয়াৰমেন শ্ৰী কামেশ্বৰ দাস 1951 চনত হৈছিল তেখেতে। আৰু যদি প্ৰথমগৰাকী মহিলা চেয়াৰপাৰ্চন APSCৰ বনিলী খংমেন। পৰৱৰ্তী প্ৰশ্ন। দ্য নেম দ্য পাৰ্চন চুজেন ফৰ শিল্পী এৱাৰ্ড 2025। কোনগৰাকী ব্যক্তিক অসমৰ কোনগৰাকী ব্যক্তিক 2025 বৰ্ষৰ শিল্পী বঁটাৰ বাবে বাছনি কৰা হৈছে? জুবিন গাৰ্গ, ডক্টৰ অনিমা চৌধুৰী, মুকুল ৰাভা, বোথ BNC। শুদ্ধ উত্তৰ হ'ব বোথ BNC।
2025 বৰ্ষৰ শিল্পী বঁটাৰ বাবে বাছনি কৰা ব্যক্তি দুগৰাকী হৈছে মুকুল ৰাভা আৰু ডক্টৰ অনিমা চৌধুৰী। Who has been chosen নটসূৰ্য ফণী শৰ্মা এৱাৰ্ড 2024? কোনগৰাকী ব্যক্তিক 2024 বৰ্ষৰ নটসূৰ্য ফণী শৰ্মা বঁটাৰ বাবে বাছনি কৰা হৈছে? ৰেবা ফুকন, মলয়া গোস্বামী, জেৰিফা ৱাহিদ, বৰ্ষাৰাণী বিষয়া। শুদ্ধ উত্তৰ ৰেবা ফুকন। কণ্ঠশিল্পী ডক্টৰ অনিমা চৌধুৰী আৰু লোকশিল্পী মুকুল ৰাভালৈ 2025 বৰ্ষৰ শিল্পী বঁটাৰ বাবে বাছনি কৰা হৈছে। 17 জানুৱাৰী 2025 তাৰিখে সাংস্কৃতিক পৰিক্ৰমা বিভাগ আৰু গোলাঘাট জিলা প্ৰশাসনৰ সহযোগত আয়োজিত কেন্দ্ৰীয় শিল্পী দিৱসত এই বঁটা প্ৰদান কৰা হৈছে। উল্লেখযোগ্য যে একেটা অনুষ্ঠানতে বিশিষ্ট অভিনেত্ৰী ৰেবা ফুকনক 2024 বৰ্ষৰ নটসূৰ্য ফণী শৰ্মা বঁটা, বিশিষ্ট অভিনেত্ৰী হীৰা নেওগক সাহিত্যাচাৰ্য অতুল চন্দ্ৰ হাজৰিকা বঁটা আৰু বিশিষ্ট সমাজকৰ্মী জলেশ্বৰ ব্ৰহ্মলৈ ভীমবৰ দেউৰী বঁটা প্ৰদান কৰা হয়। ইতিমধ্যে এইখিনি প্ৰদান কৰা হৈছে। পৰৱৰ্তী প্ৰশ্ন, Who has been chosen as প্ৰতিমা বৰুৱা পাণ্ডে মেমৰিয়েল এৱাৰ্ড 2024? অসমৰ কোনগৰাকী ব্যক্তিক 2024 বৰ্ষৰ প্ৰতিমা বৰুৱা পাণ্ডে স্মাৰক বঁটাৰ বাবে বাছনি কৰা হৈছে? সীমা বিশ্বাস, অনন্যা পাছনি, দুৰ্গেশ্বৰ সোণোৱাল ওপৰৰ এজন নহয়। শুদ্ধ উত্তৰ দুৰ্গেশ্বৰ সোণোৱাল। Who has been appointed as the new Commissioner of Police for Guwahati? গুৱাহাটীৰ নৱনিযুক্ত আৰক্ষী আয়ুক্তগৰাকীৰ নাম কি? বিকল্প সুশান্ত বিশ্ব শৰ্মা, পাৰ্থসাৰথী মহন্ত, কুলধৰ শইকীয়া, অনিল কুমাৰ মহন্ত। শুদ্ধ উত্তৰ পাৰ্থসাৰথী মহন্ত। অপশ্যন আমাৰ কাৰণে বি শুদ্ধ হয়। Question 15. How many new trains will be flagged off from Guwahati on 3rd of January 2025? গুৱাহাটীৰ পৰা 2025 চনৰ 3 জানুৱাৰীত কিমানখন নতুন ৰেলগাড়ী শুভাৰম্ভ হয়? 3, 4, 2, 5। শুদ্ধ উত্তৰ হৈছে 3খন ৰেলগাড়ী অসমৰ পৰা আৰম্ভ হয় আৰু এই নতুন গাড়ী উদ্বোধন কৰিছিল কেন্দ্ৰীয় ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱে। আৰু এই ৰেলগাড়ী কেইখন হৈছে গুৱাহাটী নিউ লখিমপুৰ জনশতাব্দী এক্সপ্ৰেছ, নিউ বঙাইগাঁও গুৱাহাটী পেছেঞ্জাৰ ট্ৰেইন আৰু তিনিচুকীয়া নাহৰলগুন এক্সপ্ৰেছ। এই তিনিখন নতুন ট্ৰেইন আছিল। Which of the following dictionary has been recently released? শেহতীয়াকৈ নিম্নলিখিত কোনটো অভিধান উদ্বোধন কৰা হৈছে? অসমীয়া, তিৱা, আহোম, ইংৰাজী অভিধান। ইয়াত শুদ্ধ উত্তৰটি হৈছে অপশ্যন চি, যিটো অসমীয়া, টাই, আহোম, ইংৰাজী অভিধান। এয়া 2025 বৰ্ষত উদ্বোধন কৰা হৈছে। অসম চৰকাৰে আগবঢ়োৱা কৰ্পাছ ফাণ্ডৰ সঞ্চিত ধনেৰে পূৰ্বাঞ্চল টাই সাহিত্য সভাই 953 পৃষ্ঠাৰ অসমীয়া, টাই, আহোম, ইংৰাজী অভিধান প্ৰণয়ন কৰি উলিয়াইছে। পাঠাকুৰ কেন্দ্ৰীয় টাই একাডেমীৰ অধ্যক্ষ চাও বাবুল ফুকনে এই অভিধানখন লিখিছে। জুঙাল বলহু দিৱস has been recently observed in Assam on which day it is celebrated? অসমত অলপতে জুঙাল বলহু দিৱস পালন কৰা হয়। কোন তাৰিখে এই দিৱস পালন কৰা হয়? জানুৱাৰী মাহৰ 3, 4, 5, 6। ইয়াৰ শুদ্ধ উত্তৰ হৈছে প্ৰতি বছৰে জানুৱাৰী মাহৰ 3 তাৰিখে জুঙাল বলহু দিৱস পালন কৰা হয়। ঐতিহাসিক তিৱা ৰজা জুঙাল বলহুক তেখেতৰ স্মৃতি দিৱসত ৰাজ্যজুৰি স্মৰণ কৰা হয়। এই দিব পাৰে যে জুঙাল বলহু কোন জনগোষ্ঠীৰ হয়? তিৱা জনগোষ্ঠীৰ হয়। Which of the following app has been launched by Dr. Himanta Biswa Sharma for mutual transfer for Assam government employees? অসম চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে পাৰস্পৰিক বদলিৰ বাবে অসম চৰকাৰে নতুনকৈ কোনটো এপ মুকলি কৰিছে? আসাম সতীৰ্থ পোৰ্টেল, এমপ্লয়ী সতীৰ্থ পোৰ্টেল, মিউচুৱেল সতীৰ্থ পোৰ্টেল, স্বাগত সতীৰ্থ পোৰ্টেল। শুদ্ধ উত্তৰ স্বাগত সতীৰ্থ পোৰ্টেল। এই এপটো অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 2025 চনৰ 1 জানুৱাৰী তাৰিখে উদ্বোধন কৰিছিল। The proposed Kulsi River hydraulic project is planned in which place of Assam? প্ৰস্তাৱিত কুলসী নদীৰ জলবিদ্যুৎ প্ৰকল্প পৰিকল্পনা অসমৰ কোন স্থানত কৰা হ'ব? বেকি, পাগলাদিয়া, সোৱণশিৰি, উকিয়াম। শুদ্ধ উত্তৰ হৈছে উকিয়ামত হ'ব। কোনটো প্ৰজেক্ট? কুলসী ৰিভাৰ হাইড্ৰ ইলেক্ট্ৰিক প্ৰজেক্ট। The proposed Kulsi River hydroelectric project is planned for Ukiyam.
নিয়াৰ আছাম মেঘালয় বৰ্ডাৰ উইদিন আছামছ কামৰূপ ডিষ্ট্ৰিক্ট এই ঠাইখিনি উকিয়াম কামৰূপ জিলাৰ অন্তৰ্গত হয় এজ এ জইণ্ট ভেঞ্চাৰ বিটুইন টু ষ্টেটছ টু জেনেৰেট হাইড্ৰ পাৱাৰ এণ্ড ইৰিগেশ্যন দো ইট ফেচেছ ছিগনিফিকেণ্ট লোকেল এনভাইৰনমেণ্টেল এণ্ড ট্ৰাইবেল ৰাইটছ কনচাৰ্ণছ লোকেশ্যন হৈছে কামৰূপ জিলাৰ উকিয়াম নামৰ ঠাইত এলং দ্য কুলচি ৰিভাৰ আৰু ইয়াৰ কিমান প্ৰজেক্ট কেনেকুৱা ধৰণৰ হ'ব 55 মেগাৱাট হাইড্ৰ ইলেক্ট্ৰিক কাম ইৰিগেশ্যন প্ৰজেক্ট ইয়াৰ ক্ষমতা হ'ব 55 মেগাৱাট নেক্সট what is the worth of 104 projects approved by the Assam cabinet on 1st of January 2025 অসম চৰকাৰে 1 জানুৱাৰী 2025 ত অনুমোদন জনোৱা 104টা প্ৰকল্পৰ বাবে কিমান টকা ধাৰ্য কৰিছে ইয়াৰ শুদ্ধ উত্তৰ হৈছে 210.8 crore কিমানটা প্ৰজেক্ট 104টা প্ৰজেক্টৰ বাবে 201.8 crore Question number 21. Where in Assam a Jurassic theme park will be constructed? অসমৰ কোন স্থানত জুৰাছিক থিম পাৰ্ক স্থাপন কৰা হ'ব? ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্ক, কাজিৰঙা নেশ্যনেল পাৰ্ক, শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ, আছাম ষ্টেট জু কাম বটানিকেল গাৰ্ডেন। শুদ্ধ উত্তৰ অপশ্যন ডি। আছাম ষ্টেট জু কাম বটানিকেল গাৰ্ডেন। অসম ৰাজ্যিক চিৰিয়াখানা আৰু ঔদ্যোগিক উদ্যানত জুৰাছিক থিম পাৰ্ক স্থাপন কৰা হ'ব। ইয়াৰ আনুমানিক খৰচ হ'ব 362.04 crore। Who among the following has been elected unopposed as the Vice President of Athletic Federation of India? নিম্নলিখিত কোন এথলেটিক ফেডাৰেশ্যন অফ ইণ্ডিয়াৰ উপ-সভাপতি হিচাপে বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে? ৰঞ্জিত কুমাৰ দাস, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, জয়ন্ত মল্ল বৰুৱা, প্ৰশান্ত ফুকন। শুদ্ধ উত্তৰ জয়ন্ত মল্ল বৰুৱা। What is the venue of the 77th Biennial Conference of Assam Sahitya Sabha? অসম সাহিত্য সভাৰ ৭৭তম দ্বিবাৰ্ষিক অধিৱেশন কোন ঠাইত অনুষ্ঠিত হয়? ৰঙিয়া, গোৱালপাৰা, বিশ্বনাথ চাৰিআলি, পাঠশালা। শুদ্ধ উত্তৰ হ'ব পাঠশালা। বজালী জিলাৰ পাঠশালাত অসম সাহিত্য সভাৰ ৭৭তম অধিৱেশন অনুষ্ঠিত হয়। অসম সাহিত্য সভা সম্পৰ্কে আৰু কেইটামান কথা জানি লওঁ। ইয়াৰ প্ৰথম অধিৱেশন অনুষ্ঠিত হৈছিল 1917 চনত। প্ৰথম সভাপতি আছিল পদ্মনাথ গোহাঁই বৰুৱা। প্ৰথম সম্পাদক আছিল শৰৎচন্দ্ৰ গোস্বামী। প্ৰথমগৰাকী মহিলা সভানেত্ৰী আছিল নলিনীবালা দেৱী। আৰু এই অসম সাহিত্য সভাৰ যিটো লগো হয় এই লগো ডিজাইন কৰিছিল যুগল দাস 1960 চনৰ 28 অক্টোবৰ তাৰিখে। আৰু অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় হৈছে চন্দ্ৰকান্ত সন্দিকৈ ভৱন, যোৰহাটত। পৰৱৰ্তী প্ৰশ্ন। How many persons from Assam has been conferred Padma Shri Award in 2025? কিমানজন অসমীয়া ব্যক্তিলৈ 2025 বৰ্ষৰ পদ্মশ্ৰী বঁটা আগবঢ়োৱা হৈছে? 3, 4, 5, 6। শুদ্ধ উত্তৰ হৈছে 4গৰাকী ব্যক্তিলৈ 2025 বৰ্ষৰ পদ্মশ্ৰী বঁটা আগবঢ়োৱা হৈছে। এই 4গৰাকী ব্যক্তি হৈছে শ্ৰী অনিল কুমাৰ বড়ো, তেখেত লিটাৰেচাৰ এণ্ড এডুকেশ্যন ফিল্ডত, শ্ৰীমতী গীতা উপাধ্যায় লিটাৰেচাৰ এণ্ড এডুকেশ্যন ফিল্ড, শ্ৰী জয়নাচৰণ বাথাৰী আৰ্ট আৰু শ্ৰী ৰেবাকান্ত মহন্ত আৰ্ট। এই 4জন ব্যক্তিক 2025 বৰ্ষৰ পদ্মশ্ৰী বঁটাৰ বাবে বাছনি কৰা হৈছে। নেম দ্য আছামিজ হু হেজ বিন কনফাৰ্ড পদ্মভূষণ এৱাৰ্ড ইন 2025। অসমৰ কোনগৰাকী ব্যক্তিলৈ 2025 বৰ্ষৰ পদ্মভূষণ বঁটা আগবঢ়োৱা হৈছে? অনিল বড়ো, জাহ্নু বৰুৱা, যতীন গোস্বামী, বিষ্ণু খাৰগৰীয়া। শুদ্ধ উত্তৰ যতীন গোস্বামী। তেখেতলৈ 2025 বৰ্ষৰ পদ্মভূষণ বঁটা আগবঢ়োৱা হৈছে। Who has been elected as the new president of Assam Sahitya Sabha? অসম সাহিত্য সভাৰ নতুন সভাপতি হিচাপে কোনে নিৰ্বাচিত হৈছে? ইয়াত বিকল্প যিখিনি দিয়া আছে তাৰ শুদ্ধ বিকল্প হ'ব ডক্টৰ বসন্ত কুমাৰ গোস্বামী। The budget session 2025-26 of Assam Legislative Assembly started from অসম বিধানসভাৰ 2025-26 বৰ্ষৰ বাজেট অধিৱেশন কেতিয়া আৰম্ভ হৈছিল? ইয়াত দিয়া বিকল্পসমূহৰ শুদ্ধ বিকল্প হৈছে 2025 চনৰ 17 ফেব্ৰুৱাৰী তাৰিখে। আৰু এই অধিৱেশন 2025 ফেব্ৰুৱাৰীৰ 17 পৰা মাৰ্চৰ 25 তাৰিখলৈ চলি আছিল আৰু ইয়াৰ ইনগ্ৰেশ্যন ডে হৈছিল কোকৰাঝাৰত। নেম দ্য বায়োগ্ৰাফিকেল নভেল অন বিৰুবালা ৰাভা ৰিচেণ্টলি ৰিলিজড। শেহতীয়াকৈ প্ৰকাশিত বিৰুবালা ৰাভাৰ ওপৰত জীৱনীমূলক উপন্যাসখনৰ নাম কি? বা বিৰুবালাৰ জীৱনৰ ওপৰত আধাৰিত উপন্যাসখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অগ্নিপ্ৰভা। অপশ্যন চি আমাৰ কাৰণে শুদ্ধ উত্তৰ।
আৰু এই উপন্যাসখনৰ লেখক হৈছে মিনতি দাস Who has been recently awarded the Veer Pangrao Award শেহতীয়াকৈ কোনগৰাকী ব্যক্তিক বীৰ পাংৰাও বঁটা প্ৰদান কৰা হৈছে বিকল্প আমাক যিখিনি দি আছে মানস ৰবিন অংগৰাগ পাপন মহন্ত ৰাজীৱ হদিয়া জিতু হুনৱাল শুদ্ধ উত্তৰ ৰাজীৱ হদিয়া তেখেতক 2025 চনৰ 30 জানুৱাৰী তাৰিখে এই বঁটা প্ৰদান কৰা হৈছে আৰু মৰণোত্তৰভাৱে তেখেতৰ মৃত্যু হৈছে 2025 চনৰ 13 জানুৱাৰী তাৰিখে Who has been awarded সাহিত্যাচাৰ্য অতুল চন্দ্ৰ হাজৰিকা এৱাৰ্ড 2024 কোনগৰাকী ব্যক্তিক 2024 বৰ্ষৰ সাহিত্যাচাৰ্য অতুল চন্দ্ৰ হাজৰিকা বঁটা প্ৰদান কৰা হৈছে ইয়াত দিয়া বিকল্পসমূহৰ শুদ্ধ বিকল্প হীৰা নিয়োগ অপচন বি আমাৰ কাৰণে শুদ্ধ উত্তৰ Who has won the first medal for Assam at 38th National Games 2025 38তম ৰাষ্ট্ৰীয় ক্ৰীড়া 2025ত অসমৰ হৈ কোনে প্ৰথমটো পদক লাভ কৰিছে সানমা ব্ৰহ্ম বিজিত নাৰ্জাৰী লোকেশ বড়ো নিখিল বৰুৱা শুদ্ধ উত্তৰ হৈছে সানমা ব্ৰহ্ম তেখেতে সিলভাৰ মেডেল পাইছিল আৰু তেখেতৰ খেল আছিল উছু এখেত হৈছে সানমা ব্ৰহ্ম 38তম ৰাষ্ট্ৰীয় ক্ৰীড়া ইয়াৰ আয়োজক ৰাজ্য আছিল উত্তৰাখণ্ড আৰম্ভ হৈছিল 2025 চনৰ 28 জানুৱাৰী তাৰিখে আৰু ইয়াৰ উদ্বোধক আছিল ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু এই 38তম ৰাষ্ট্ৰীয় ক্ৰীড়া সামৰণি পৰিছিল 14 ফেব্ৰুৱাৰী 2025 তাৰিখে ইয়াৰ যেটো মাস্কট আছিল মাস্কটটো আছিল মৌলি এই যেটো চৰাই দেখা পাইছে ই হৈছে ষ্টেট বাৰ্ড অফ উত্তৰাখণ্ড Name the Assamese girl who has won the Miss India Poland 2024 অসমৰ কোনগৰাকী ছোৱালীয়ে মিছ ইণ্ডিয়া পোলেণ্ড 2024 খিতাপ লাভ কৰিছে ইয়াৰ বিকল্পসমূহৰ শুদ্ধ বিকল্প হৈছে অনুৰাধা ৰয় পৰৱৰ্তী প্ৰশ্ন Which day is observed as Madam Mefi in Assam every year অসমত প্ৰতি বছৰে কোন তাৰিখে মেডাম মেফি দিৱস পালন কৰা হয় ইয়াৰ শুদ্ধ উত্তৰ আমি নিশ্চয় সকলোৱে জানো 31 জানুৱাৰী তাৰিখে Madam Mefi is a festival celebrated by Ahom people of Assam on January 31st every year. It is a day to honor ancestors and remember their contributions to society. Ahom জনগোষ্ঠীৰ লোকসকলে প্ৰতি বছৰে 31 জানুৱাৰী দিনটো মেডাম মেফি দিৱস পালন কৰে আৰু এই দিৱসটি তেওঁলোকে তেওঁলোকৰ যিখন পূৰ্বপুৰুষ তেওঁলোকৰ অৱদান সোঁৱৰণ কৰে স্মৰণ কৰে The 94th annual convention of Srimanta Shankardev Sangh was held in শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 94তম বাৰ্ষিক অধিৱেশন অসমৰ কোনখন জিলাত অনুষ্ঠিত হৈছিল ইয়াৰ বিকল্পসমূহৰ শুদ্ধ বিকল্প হৈছে যোৰহাট জিলাত অনুষ্ঠিত হৈছিল যোৰহাট জিলাত অনুষ্ঠিত হ'ল 2025 চনৰ 6 ৰ পৰা 9 ফেব্ৰুৱাৰী তাৰিখে আৰু য'ত অনুষ্ঠিত তাৰ নাম আছিল সোণাৰাম চুতীয়া গ্ৰাউণ্ড The 64th annual conference of Bodo Sahitya Sabha was held in বড়ো সাহিত্য সভাৰ 64তম অধিৱেশন কোন ঠাইত অনুষ্ঠিত হৈছিল ইয়াৰ শুদ্ধ উত্তৰ হৈছে ডিমাকুছি উদালগুৰি ডিমাকুছিত এই অধিৱেশন অনুষ্ঠিত হৈছিল 2025 চনৰ 9 ৰ পৰা 13 জানুৱাৰীত এই বড়ো সাহিত্য সভাৰ 64তম অধিৱেশন অনুষ্ঠিত হৈছিল সাহিত্য সভাৰ সেই সময়ৰ সভাপতি আছিল ডক্টৰ সুৰথ নাৰ্জাৰী What is the purpose of one-day special session of Assam Legislative Assembly on June 9, 2025? 2025 চনৰ 9 জুনত অনুষ্ঠিত অসম বিধানসভাৰ এদিনীয়া বিশেষ অধিৱেশনৰ উদ্দেশ্য কি আছিল? ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপচন বি টু ৰিনেম দ্য ডিব্ৰুগড় এয়াৰপোৰ্ট ডিব্ৰুগড়ৰ বিমানবন্দৰক নতুনকৈ নামকৰণ কৰিবলৈ কাৰ নামত নামকৰণ কৰা হৈছে ডিব্ৰুগড় যেটো এয়াৰপোৰ্ট আছিল তাৰ নতুনকৈ নাম কৰিছে ডক্টৰ ভূপেন হাজৰিকা এয়াৰপোৰ্ট পূৰ্বতে ইয়াৰ নাম আছিল মোহনবাৰী এয়াৰপোৰ্ট Question number 40 Who is the central figure portrayed in Assamese film Bhaimonda শেহতীয়াকৈ মুক্তি লাভ কৰা অসমীয়া চলচ্চিত্ৰ ভাইমন্দাত কোনজন ব্যক্তিৰ জীৱন আধাৰত নিৰ্মাণ কৰা হৈছে জুবিন গাৰ্গ মুনিন বৰুৱা জাহ্নু বৰুৱা ভূপেন হাজৰিকা শুদ্ধ উত্তৰ হৈছে মুনিন বৰুৱাৰ জীৱনৰ ওপৰত এই চলচ্চিত্ৰ নিৰ্মাণ কৰা হৈছে ভাইমন্দা এই চলচ্চিত্ৰ মুক্তি লাভ কৰিছে 2025 চনৰ 23 মে তাৰিখে আৰু ইয়াৰ ডিৰেক্টৰ আছিল শশাংক সমীৰ ইয়াৰ প্ৰডিউচাৰ আছিল জিল ক্ৰিয়েশনছ মুনিন বৰুৱাৰ চৰিত্ৰত অভিনয় কৰিছিল বন্দীপ শৰ্মা আৰু ইয়াত
মঞ্জুলা বৰুৱাৰ চৰিত্ৰত অভিনয় কৰিছিল য়েশ্ৰী ভূঞা According to Assam Budget 2025-26, what is the name of Assam's upcoming own satellite? অসম বাজেট 2025-26 মতে অসমৰ আগন্তুক নিজা উপগ্ৰহটোৰ নাম কি? এটা বহুত দৰকাৰী প্ৰশ্ন, কাইন্ডলি নোট ডাউন কৰি ল'ব। ইয়াত যিখিনি বিকল্প দি আছে আৰু তাৰ শুদ্ধ উত্তৰটি হ'ব অপশ্যন সি আসাম সেট, মানে সেটেলাইটৰ সেট শব্দটো লোৱা হৈছে, গতিকে যেটো অসমৰ নিজা উপগ্ৰহ হ'ব তাৰ নাম হ'ব আসাম সেট। Name Assam's government first AI news anchor to present cabinet meeting highlights. অসম চৰকাৰৰ প্ৰথমটো AI news anchorটোৰ নাম কি যেটোৱে কেবিনেট বৈঠকৰ সাৰাংশ উপস্থাপন কৰিব? ইয়াৰ বিকল্পসমূহৰ শুদ্ধ বিকল্প হৈছে অংকিতা। Who is the chief guest at the 57th annual conference of All Bodo Students Union APSU? APSUৰ ৭তম বাৰ্ষিক অধিৱেশনৰ মুখ্য অতিথি কোন আছিল? নৰেন্দ্ৰ মোদী, অমিত শাহ, জেপি নাড্ডা, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। শুদ্ধ উত্তৰ হৈছে অমিত শাহ। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহ বড়ো ছাত্ৰ ছাত্ৰীসকলৰ অল বড়ো ষ্টুডেণ্ট ইউনিয়ন যেটা আপছু আছে তাৰে ৭তম বাৰ্ষিক অধিৱেশনৰ মুখ্য অতিথি আছিল। এই অধিৱেশন কোকৰাঝাৰৰ দতমাত অনুষ্ঠিত হৈছিল 2025 চনৰ 13 মাৰ্চ তাৰিখে আৰু ইয়াৰ সামৰণি হৈছিল 2025 চনৰ 16 মাৰ্চ তাৰিখে। Who among the following has been honored with Sahitya Akademi Translation Prize 2024 for his Assamese translation? নিম্নলিখিত কোনগৰাকী ব্যক্তিক অসমীয়া অনুবাদ শিতানত 2024 বৰ্ষৰ সাহিত্য একাডেমী অনুবাদ বঁটা প্ৰদান কৰা হৈছে? অঞ্জন শৰ্মা, বাসুদেৱ দাস, উত্তৰা বিস্মৃতিয়াৰী, ওপৰে এজনো নহয়। উত্তৰ হ'ব অঞ্জন শৰ্মা। চাৰিগৰাকী ব্যক্তিক ইয়াত দিয়া হৈছে আছামিজ অসমীয়া সাহিত্য শিতানত অঞ্জন শৰ্মা, বাসুদেৱ দাস তেখেত হৈছে বেংগলী ট্ৰান্সলেশ্যনৰ ক্ষেত্ৰত, উত্তম বিস্মৃতিয়াৰী তেখেত হৈছে বড়ো ট্ৰান্সলেশ্যনৰ ক্ষেত্ৰত এই বঁটা লাভ কৰিছে। অঞ্জন শৰ্মা তেখেতৰ যিখন কিতাপ আছিল তেখেতে আৰ্লি হিষ্ট্ৰী অফ কামৰূপ, প্ৰাচীন কামৰূপৰ ইতিহাস, এই কিতাপখন কি কৰিছিল অসমীয়া ভাষালৈ অনুবাদ কৰিছিল। এই যেটি ইংৰাজী কিতাপ আছিল আৰ্লি হিষ্ট্ৰী অফ কামৰূপ, এই কিতাপখন মূল কিতাপ আছিল কনকলাল বৰুৱা তেখেতৰ কিতাপ, আৰু অঞ্জন শৰ্মা যেতিয়া অনুবাদ কৰিছে তেখেত তাৰ নাম হৈছে প্ৰাচীন কামৰূপৰ ইতিহাস। বাসুদেৱ দাস তেখেতে হোমেন বৰগোহাঁইৰ অসমীয়া উপন্যাস হাউদৰ পুতেকে নাও মেলি যায় এয়া অনুবাদ কৰিছিল, আৰু তেখেতে বাংলা যেতিয়া ট্ৰান্সলেশ্যন কৰি তাৰ নাম হৈছে সদাগৰৰ পুত্ৰ নৌকা বেয়ে যায়। আৰু অনুৰাধা শৰ্মা পূজাৰীৰ এখন অতি জনপ্ৰিয় উপন্যাস আছিল কাঞ্চন, এই উপন্যাসটি উত্তৰা বিস্মৃতিৰে বড়ো ভাষালৈ ট্ৰান্সলেশ্যন কৰি এই পদক লাভ কৰিছে। পৰৱৰ্তী প্ৰশ্ন, হু ইজ দ্য ৰিচিপিয়েণ্ট অফ আছাম ভৈৰৱ এৱাৰ্ড 2024? কোনগৰাকী ব্যক্তিক 2024 বৰ্ষৰ অসম ভৈৰৱ বঁটা আগবঢ়োৱা হৈছে? ৰাণা প্ৰতাপ কলিতা, জাহ্নু বৰুৱা, যতীন গোস্বামী, বিষ্ণু খাৰগৰীয়া। শুদ্ধ উত্তৰ হৈছে ৰাণা প্ৰতাপ কলিতা। অপশ্যন এ আমাৰ কাৰণে শুদ্ধ উত্তৰ হয়। লেফটেনেণ্ট জেনেৰেল ৰিটায়াৰ্ড ৰাণা প্ৰতাপ কলিতা, he retired as the Army's Eastern Commander in 2024. 2024 বৰ্ষলৈ এতিয়ালৈকে চাৰিগৰাকী ব্যক্তিক অসম ভৈৰৱ বঁটা প্ৰদান কৰা হৈছে। আমি নিশ্চয় সকলোৱে জানো যে অসম ভৈৰৱ হৈছে অসম চৰকাৰে প্ৰদান কৰা সৰ্বোচ্চ অসামৰিক সন্মান। এই বঁটা 2021 চনৰ পৰা প্ৰদান কৰি অহা হৈছে। প্ৰথমবাৰ ৰতন টাটা, উদ্যোগপতি ৰতন টাটাক প্ৰদান কৰা হৈছিল, দ্বিতীয়বাৰ ডক্টৰ তপন শইকীয়া, তৃতীয়বাৰ জাষ্টিছ ৰঞ্জন গগৈ, আৰু চতুৰ্থবাৰ ৰাণা প্ৰতাপ কলিতা তেখেতক প্ৰদান কৰা হৈছে। গতিকে দিব পাৰে যে এইটো কেতিয়া প্ৰদান কৰা হৈছিল। 2024 বৰ্ষৰ বঁটাটি 2025 চনত প্ৰদান কৰা হৈছে, গতিকে কনফিউজ হ'ব নালাগে। এনেই 2021 চনত প্ৰদান কৰা হৈছে, কিন্তু বঁটা প্ৰদান কৰা হৈছে 2022 চনত। অফিচিয়েলি সেইটো 21 চনৰ ৰেকৰ্ড আছে, গতিকে দিব পাৰে যে এতিয়ালৈকে 2025 চনলৈকে চাৰিগৰাকী ব্যক্তিক অসম ভৈৰৱ বঁটা প্ৰদান কৰা হৈছে। How many persons were awarded Assam Saurabh Award in 2024? 2024 চনত কিমানজন ব্যক্তিক অসম সৌৰভ বঁটাৰ বাবে বাছনি কৰা হৈছে? 5, 6, 7, 4। শুদ্ধ উত্তৰটি হ'ব 6। 6জন ব্যক্তিক অসম সৌৰভ বঁটাৰ বাবে বাছনি কৰা হৈছে। 2024 চনলৈকে 20জন ব্যক্তিক অসম সৌৰভ বঁটা প্ৰদান কৰা হৈছে। 2021 চনত 5জন, 2022ত 5জন, 2023ত 4জন আৰু 2024ত 6জন ব্যক্তিক অসম সৌৰভ বঁটা প্ৰদান কৰা হৈছে। আৰু 2024 চনলৈকে
অসম গৌৰৱ বঁটা প্ৰদান কৰা হৈছে 58 গৰাকী ব্যক্তিলৈ এই তালিকাটি আপোনালোকে নোট ডাউন কৰি ল'ব আপোনালোকৰ বিভিন্ন কম্পিটিটিভ এক্সামত কামত আহিব অসম গৌৰৱ যি ছজন ব্যক্তিক প্ৰদান কৰা হৈছে 2024 বৰ্ষত হেকেজন হৈছে সুব্ৰমণিয়া ৰামাদুৰাই তেখেত তামিলনাডুৰ হয় ডক্টৰ বাপ্পি পাল হুজাই ডক্টৰ পুৰবী হৈকিয়া লখিমপুৰৰ দীপেন বৰুৱা কামৰূপৰ হেমন্ত দত্ত দৰং জিলাৰ আৰু উমা চেত্ৰী গোলাঘাটৰ আমি নিশ্চয় গম পাওঁ যে উমা চেত্ৰী হৈছে ক্ৰিকেটৰ লগত জড়িত গতি দিব পাৰে যে উমা চেত্ৰী কি খেলৰ লগত জড়িত হয় How many persons were awarded Assam Gaurav Award in 2024 2024 বৰ্ষত কিমানজন ব্যক্তিক অসম গৌৰৱ বঁটাৰ বাবে বাছনি কৰা হৈছে ইয়াত দিয়া বিকল্পসমূহ শুদ্ধ বিকল্প হৈছে 13 গৰাকী ব্যক্তিলৈ অসম গৌৰৱ বঁটা প্ৰদান কৰা হৈছে তেওঁলোক কোন কোন ফুলেশ্বৰী দেৱী মীনাক্ষী দাস পাৰ্থিৱ সুন্দৰ গগৈ ধীৰেন্দ্ৰনাথ পল হৰিদাস দাস বিনং তেৰণ নজৰুল হক বিশ্বজিৎ বৰা ভৰত কলিতা বৰলাংফা নাৰ্জাৰী ৰাম সাছনী উপমান্য বৰকাকতি ডেভিড প্ৰতিম গগৈ এই 13 গৰাকী ব্যক্তিক 2024 বৰ্ষৰ অসম গৌৰৱ বঁটা প্ৰদান কৰা হৈছে Year 2025 marks which anniversary of Rising Day of Assam Rifles অসম ৰাইফলছে 2025ত কিমানতম প্ৰতিষ্ঠা দিৱস পালন কৰে ইয়াৰ শুদ্ধ উত্তৰ হৈছে 190th 190তম প্ৰতিষ্ঠা দিৱস পালন কৰে 2025 চনৰ 24 মাৰ্চ তাৰিখে The force is responsible for border security, counter-insurgency and maintaining law and order. Assam Rifles was formed in 1835. ইয়াৰ মুখ্য কাৰ্যালয় হৈছে শিলঙত পৰৱৰ্তী প্ৰশ্ন What is the total estimated budget size for Assam in the year 2025-26? 2025-26 বৰ্ষত অসমৰ মুঠ আনুমানিক বাজেটৰ আকাৰ কিমান ইয়াৰ শুদ্ধ উত্তৰটি হৈছে 2.63 lakh crore The Finance Minister of Assam Ajanta Neok presented the budget for the state for the financial year 2025-26 on March 10, 2025 and she is the first female finance minister of Assam গতি ইয়াত প্ৰশ্ন দিব পাৰে যে 2025-26 বৰ্ষৰ বাজেট কোনে উত্থাপন কৰে অসম বিধানসভাত আৰু মুঠ কিমান পৰিমাণ আছিল এটো দিব পাৰে আৰু এইটো প্ৰশ্ন কেতিয়া দিব পাৰে কাৰেন্ট এফেয়াৰ্স হিচাপে বা জিকে হিচাপে who is the first female finance minister of Assam Which team has won the 70th Bordoloi Trophy 2025 আমি নিশ্চয়কৈ জানো যে বৰদলৈ ট্ৰফি ফুটবল হৈতে জড়িত কোনটো দলে 2025 বৰ্ষৰ 70তম বৰদলৈ ট্ৰফিৰ চূড়ান্ত খিতাপ লাভ কৰে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে নৰ্থ ইষ্ট ইউনাইটেড এফসি এই দলটিয়ে 70তম বৰদলৈ ট্ৰফিৰ চূড়ান্ত খিতাপ লাভ কৰিছে Name the specific form of Assamese jewelry that was awarded GI tag in 2025 অসমীয়া গহনাৰ কোনটো নিৰ্দিষ্ট ৰূপে 2025 চনত GI tag লাভ কৰিছে ইয়াৰ শুদ্ধ উত্তৰটি হৈছে ট্ৰেডিশনাল আসামিজ জুৱেলাৰী এইটো 2025 চনত GI tag লাভ কৰিছে Name the first Santali girl from Assam to complete her MBBS degree MBBS degree লাভ কৰা প্ৰথম অসমৰ MBBS degree লাভ কৰা অসমৰ প্ৰথম গৰাকী সাউতাল গোষ্ঠীৰ যুৱতীৰ নাম কি ইয়াত বিকল্প যিখিনি দিয়া আছে তাৰ শুদ্ধ বিকল্প হ'ব ডক্টৰ মাৰ্টিনা টুডু অপচন সি আমাৰ কাৰণে শুদ্ধ উত্তৰ হয় As per new policy of Assam all government notifications acts rules and regulations must be in which language অসমৰ নতুন নীতিৰ আধাৰত সকলো চৰকাৰী অধিসূচনা আইন নিয়ম আৰু নিয়মাৱলী কোনটো ভাষাত জাৰি কৰিব লাগিব Assamese and English Assamese and Bengali only English only Assamese শুদ্ধ উত্তৰ হৈছে Assamese and English অসমীয়া আৰু ইংৰাজী এই দুইটা ভাষাতে জাৰি কৰিব লাগিব আৰু এই নোটিফিকেশন কেতিয়া আহিছে 2025 চনৰ 15 এপ্ৰিল তাৰিখে ঝুমৰ বিনন্দিনী event in Assam was organized to celebrate which anniversary of Assam tea industry ঝুমৰ বিনন্দিনী অনুষ্ঠানটো অসমৰ চাহ উদ্যোগৰ কিমানতম বৰ্ষপূৰ্তি উদযাপনৰ বাবে আয়োজন কৰা হৈছিল ইয়াত বিকল্পসমূহৰ শুদ্ধ বিকল্প হৈছে 200 অসম চাহ উদ্যোগৰ 200 বছৰ পূৰ্ণ হোৱা উপলক্ষে ঝুমৰ বিনন্দিনী অনুষ্ঠানটো উদ্বোধন কৰা হৈছিল
It is also known as Jhumur. Jhumur Binandini যেটো কোৱা হৈছে এক ঝুমুৰ বুলি কোৱা হয়. It is the traditional folk dance performed by Adivasi tea tribes of Assam during the harvest season. Assam's first wildlife health and research institution will be set up at কোন ঠাইত অসমৰ প্ৰথমটো বন্যপ্ৰাণী স্বাস্থ্য আৰু গৱেষণা প্ৰতিষ্ঠান স্থাপন কৰা হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে দিনজান ডিব্ৰুগড়। অপশ্যন সি আমাৰ কাৰণে শুদ্ধ উত্তৰ। অসমৰ কাৰণে কি নিৰ্মাণ কৰা হ'ব? ফাৰ্ষ্ট ৱাইল্ড লাইফ হেল্থ এণ্ড ৰিচাৰ্চ ইনষ্টিটিউট। Assam government allocated ₹250 crore for Assam's first wildlife health and research institute. আৰু ইয়াক নিৰ্মাণৰ বাবে অসম চৰকাৰে 250 কোটি টকা প্ৰদান কৰিব। Name the recently released book based on life and career of Assamese actress Malaya Goswami. অলপতে অসমীয়া অভিনেত্ৰী মলয়া গোস্বামীৰ আত্মজীৱনীমূলক গ্ৰন্থ উন্মোচন কৰা হয়। গ্ৰন্থখনৰ নাম কি? ইয়াত যিখিনি বিকল্প দি আছে তাৰ শুদ্ধ বিকল্প হ'ব দাপোনত মোৰ পৃথিৱী। কাৰ ওপৰত গ্ৰন্থখন ৰচনা হৈছে? এক্ট্ৰেছ মলয়া গোস্বামী। আৰু এই গ্ৰন্থখনি নেটফ্ৰী হাউজৰ অডিটৰিয়ামত উন্মোচন কৰা হয় 2025 চনৰ 19 মে তাৰিখে। এয়া হৈছে গ্ৰন্থ উন্মোচনী সভা। Where did Heartthrob of Assam Jubin Garg breathe his last on 19 September 2025? 2025 চনৰ 19 ছেপ্টেম্বৰত অসমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গে নিম্নলিখিত কোন ঠাইত শেষ নিশ্বাস ত্যাগ কৰিছিল? বেংকক, অষ্ট্ৰেলিয়া, ছিংগাপুৰ, নেপাল। শুদ্ধ উত্তৰ হৈছে ছিংগাপুৰত। Jubin Garg's funeral procession created Limca Book of Records as world's largest gathering. জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া বিশ্বৰ বৃহত্তম শোভাযাত্ৰা হিচাপে লিমকা বুক অফ ৰেকৰ্ডছ গঢ়িছে। প্ৰথম, দ্বিতীয়, তৃতীয় আৰু চতুৰ্থ। শুদ্ধ উত্তৰ হৈছে চতুৰ্থ। মানে ইমান বেছি সমাগম হৈছে, সেয়া বিশ্বৰ চতুৰ্থ বৃহত্তম শোভাযাত্ৰা হিচাপে পৰিগণিত হৈছে। Jubin Garg's funeral procession created the fourth largest gathering in the world according to Limca Book of Records. Following the singer's death on September 19, 2025, an estimated 1.5 million people gathered in Guwahati, Assam to pay their respects. ইয়াৰ পূৰ্বৰ যিবিলাক ব্যক্তিৰ ৰেকৰ্ড আছে তাৰে আটাইতকৈ যিজন ব্যক্তিৰ শোভাযাত্ৰাত আটাইতকৈ বেছি মানুহ, যিজনৰ অন্তিম সভা যিটো ফেয়াৰৱেল আছিল, তাত মাইকেল জেকচন আটাইতকৈ বেছি হৈছিল, আৰু এগৰাকী হৈছে পপ ফ্ৰান্সিছ, আৰু হৈছে কুইন এলিজাবেথ II। আটাইতকৈ বেছি হোৱা ব্যক্তিগৰাকী হৈছে মাইকেল জেকচন। পৰৱৰ্তী প্ৰশ্ন, Where is Jubin Garg's cremation ground located? জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰ নিম্নলিখিত কোন ঠাইত অৱস্থিত? যোৰহাট, তেজপুৰ, জালুকবাৰী, সোণাপুৰ। শুদ্ধ উত্তৰ হৈছে সোণাপুৰত। Who has been appointed as Chief Justice of Guwahati High Court in July 2025? কোনজন ব্যক্তিক 2025 চনৰ জুলাই মাহত গুৱাহাটীৰ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিয়োগ কৰিছে? ইয়াৰ বিকল্পসমূহৰ শুদ্ধ উত্তৰ হৈছে আশুতোষ কুমাৰ। অপশ্যন বি আমাৰ কাৰণে শুদ্ধ উত্তৰ। In which place Assam First Indian Institute Management will be established? কোন ঠাইত অসমৰ প্ৰথমটো ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট IIM স্থাপন কৰা হ'ব? পলাশবাৰী, হুজাই, নাজিৰা, দেৰগাঁও। শুদ্ধ উত্তৰ হ'ব পলাশবাৰী। Guwahati University secured which position among the state public universities in NIRF 2025? NIRF 2025 বৰ্ষৰ ৰাজ্যিক ৰাজহুৱা বিশ্ববিদ্যালয়সমূহৰ ভিতৰত গুৱাহাটী বিশ্ববিদ্যালয়ে কিমান নম্বৰ স্থানত আছে? 7, 8, 9, 10। শুদ্ধ উত্তৰ হৈছে 9th। NIRF ইয়াৰ প্ৰতিবেদন মতে গুৱাহাটী বিশ্ববিদ্যালয় যিখিনি পাব্লিক ইউনিভাৰ্চিটি আছে তাৰ ভিতৰত 9ম স্থানত আছে। যাদৱপুৰ ইউনিভাৰ্চিটি পশ্চিমবংগৰ এই তালিকাৰ শীৰ্ষস্থানত আছে। On which date the মুখ্যমন্ত্ৰী নিযুত মাইনা 2.0 scheme was launched? কোন তাৰিখে মুখ্যমন্ত্ৰী নিযুত মাইনা 2.0 আঁচনি উদ্বোধন কৰা হৈছে? ইয়াৰ শুদ্ধ বিকল্প হৈছে আগষ্ট 6, 2025। 2025 চনৰ 6 আগষ্ট তাৰিখে মুখ্যমন্ত্ৰী নিযুত মাইনা 2.0 স্কিম লঞ্চ কৰা হৈছে। মুখ্যমন্ত্ৰী নিযুত মাইনা 1.0 মানে প্ৰথমবাৰ এক লঞ্চ কৰা হৈছিল 8th of August 2024। Under মুখ্যমন্ত্ৰী নিযুত মাইনা স্কিম, eligible student will receive the following benefits. কোনখিনি বেনিফিট পাব?
11th ক্লাছৰ ষ্টুডেণ্টে প্ৰতি মাহে 1000 পাব ফাৰ্ষ্ট ইয়াৰ গ্ৰেজুৱেশ্যন যেহেতু BA BHC বিকমত এডমিশ্যন তেওঁলোকে 1250 পাব আৰু পোষ্ট গ্ৰেজুৱেশ্যন ষ্টুডেণ্টে 2500 পাব In a year, assistance will be provided for a maximum period of 10 months. আৰু বছৰকত জুন জুলাই মাহ বাদ দি বাকি 10 মাহ তেওঁলোকে এই আঁচনিৰ ধন লাভ কৰিব মানে 10 মাহৰ কাৰণে তেওঁলোকে এই পইচাখিনি লাভ কৰিব The Assam cabinet has approved how much funding for the establishment of Shohid Konaklata Borua University. অসম কেবিনেটে শহীদ কনকলতা বৰুৱা বিশ্ববিদ্যালয় নিৰ্মাণৰ বাবে কিমান পুঁজিৰ অনুমোদন জনাইছে ইয়াৰ শুদ্ধ উত্তৰ হৈছে ₹400 crore 400 কোটি টকা অনুমোদন জনাইছে Assam cabinet has approved ₹400 crore for the establishment of Shohid Konaklata Borua University আৰু কেবিনেট বৈঠক অনুষ্ঠিত হৈছিল 2025 চনৰ 4 জুন তাৰিখে আৰু এই ইউনিভাৰ্সিটি গহপুৰৰ ভোলাগুৰি অনুষ্ঠিত হ'ব নিৰ্মাণ কৰা হ'ব এই ইউনিভাৰ্সিটি গহপুৰৰ ভোলাগুৰি চাহ বাগিচাৰ সমীপত নিৰ্মাণ কৰা হ'ব Prime Minister Narendra Modi released a commemorative coin of what denomination in honor of Dr. Bhupen Hazarika. প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ডক্টৰ ভূপেন হাজৰিকাৰ সন্মানত কিমান টকীয়া স্মৃতি মুদ্ৰা মুকলি কৰিছে ইয়াৰ শুদ্ধ উত্তৰ হৈছে 100 100 টকীয়া coin এটা উন্মোচন কৰিছে The coin was released on September 13 2025 2025 চনৰ 13 সেপ্টেম্বৰত এই মুদ্ৰা মুকলি কৰিছে to mark his birth centenary তেওঁৰ 100 বছৰীয়া জন্ম জয়ন্তী উপলক্ষে এই 100 টকীয়া মুদ্ৰাটি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া উন্মোচন কৰিছে এই আছিল 100 টকীয়া মুদ্ৰা যেটো আছিল Name the title of Dr. Bhupen Hazarika's biography released by Prime Minister Narendra Modi on the occasion of birth centenary of Dr. Bhupen Hazarika. Dr. Bhupen Hazarikar 100 বছৰীয়া জন্ম জয়ন্তী উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰা ডক্টৰ ভূপেন হাজৰিকাৰ জীৱনীখনৰ শিৰোনাম কি ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ভাৰত ৰত্ন ভূপেন হাজৰিকা অপচন বি আমাৰ কাৰণে শুদ্ধ উত্তৰ আৰু এই গ্ৰন্থখনি ৰচনা কৰিছে অনুৰাধা শৰ্মা পূজাৰীয়ে Name the Assamese girl who became the second runner-up at Britain's Got Talent. Britain's Got Talent of দ্বিতীয় রানার্স-আপ খিতাব লাভ কৰা অসমীয়া ছোৱালীজনীৰ নাম কি অনামিকা বড়ো বিনীতা চেত্ৰী জেনিফাৰ আফৰিন ববিতা শৰ্মা শুদ্ধ উত্তৰ হ'ব বিনীতা চেত্ৰী আৰু দেখেত হল কাৰ্বি আংলঙৰ এগৰাকী ছোৱালী এগৰাকী হৈছে বিনীতা চেত্ৰী Recently, a new regional political party named People's Party has emerged in which district of Assam? হেহতেকৈ অসমৰ কোনখন জিলাত People's Party নামৰ এটি আঞ্চলিক দল গঠিত হৈছে শ্ৰীভূমি কাৰ্বি আংলং ডিমা হাছাও তিনিচুকীয়া শুদ্ধ উত্তৰ হৈছে ডিমা হাছাও জিলাৰ সদৰ ঠাই হাফলং আৰু ইয়াক কি বুলি কোৱা হয় স্কটলেণ্ড অফ আছাম নামেৰে জনা যায় প্ৰাক্তন এক্সিকিউটিভ মেম্বাৰ ডেনিয়েল লাংথাছাৰ নেতৃত্বত People's Party নামৰ এটি আঞ্চলিক দল গঠিত হৈছে Name the Assamese awarded Shaurya Chakra for bravery during Operation Sindoor. Operation Sindoor সময়ত অসীম সাহসিকতা আৰু বীৰত্ব প্ৰদানৰ বাবে কোনজন অসমীয়ালৈ ভাৰত চৰকাৰৰ শৌৰ্য চক্ৰ সন্মান আগবঢ়োৱা হয় ইয়াত যিখিনি বিকল্প দিছে তাৰ শুদ্ধ বিকল্প হ'ব মেজৰ ভাৰ্গৱ কলিতা অপচন ডি আমাৰ কাৰণে শুদ্ধ উত্তৰ হয় আৰু তেখেত কুমাউন ৰেজিমেণ্টত বৰ্তমান কৰ্মৰত Who among the following has been conferred the 2023 Srimanta Sankardev Award by Assam government? নিম্নলিখিত কোনজন ব্যক্তিক অসম চৰকাৰ 2023 বৰ্ষৰ শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰদান কৰিছে কিৰণ খেৰ ইন্দিৰা পিপি বৰা অৰুন্ধতী ৰয় ডক্টৰ সোনাল মানসিং শুদ্ধ উত্তৰ ডক্টৰ সোনাল মানসিং এৱাৰ্ডৰ এই বঁটা কেতিয়া প্ৰদান কৰা হৈছে 2025 চনৰ 12 জুন তাৰিখে অসমৰ গভৰ্ণৰ লক্ষ্মণ প্ৰসাদ আচাৰ্য Dr. Sunal Mansingh, তেখেতক কিয় দিয়া হৈছে এটা আমি জানিব পাৰিম She has been awarded for her contribution to Indian classical dance, social reform and cultural advocacy. Sunal Mansingh is an Indian classical dancer and guru in Bharatanatyam and Odissi dancing style. She has been nominated by the President of India to become a member of Parliament, Rajya Sabha. And she is the recipient of Padma Bhushan in 1992 and Padma Vibhushan in 2003. What is the new name of Indira Gandhi Athletics Stadium, Guwahati?
গুৱাহাটীত অৱস্থিত ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামক নতুনকৈ কি নামকৰণ কৰা হৈছে ইয়াৰ শুদ্ধ উত্তৰ হৈছে অৰ্জুন ভোগেশ্বৰ বৰুৱা স্পৰ্টছ কমপ্লেক্স পূৰ্বতে ইয়াৰ নাম আছিল সৰুসজাই ষ্টেডিয়াম ইয়াক নতুনকৈ অৰ্জুন ভোগেশ্বৰ স্পৰ্টছ কমপ্লেক্স নামেৰে নামকৰণ কৰা হৈছে এই সৰুসজাই ষ্টেডিয়ামটি 2007 চনৰ 33তম ৰাষ্ট্ৰীয় ক্ৰীড়া অনুষ্ঠানৰ সময়ত ইয়াক উদ্বোধন কৰা হৈছিল Which of the following scheme was launched by Assam Chief Minister in Nalbari on August 22, 2025? 2025 চনৰ 22 আগষ্ট তাৰিখে অসমৰ মুখ্যমন্ত্ৰীয়ে নলবাৰীত কোনটো আঁচনি উদ্বোধন কৰিছে ইয়াত বিকল্পসমূহৰ শুদ্ধ বিকল্প হৈছে লাখপতি বাইদেউ অপচন সি আমাৰ কাৰণে শুদ্ধ উত্তৰ ইয়াত বেনিফিচিয়াৰী কোন হ'ব Nearly 34,000 women from self-help groups in Nalbari district received the first installment of financial aid. নলবাৰীৰে 34,000 মহিলাই যিবিলাক আত্মসহায়ক গোটৰ মহিলাসকল এই ধন লাভ কৰিব আৰু প্ৰত্যেকজনে বেনিফিচিয়াৰী কিমান পইচা লাভ কৰিব 10,000 কৈ লাভ কৰিব আৰু ইয়াৰ যেটো দীৰ্ঘমেয়াদী যেটো লক্ষ্য হৈছে the scheme also known as মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান has a total budget of rupees 4,000 crore and seek to empower 40 lakh women across the state to achieve an annual income at least rupees 1 lakh. Who has been conferred Bal Sahitya Puraskar 2025 for his contribution in Assamese language? অসমীয়া ভাষালৈ আগবঢ়োৱা অৱদানৰ বাবে কোনজন ব্যক্তিক 2025 চনৰ শিশু সাহিত্য পুৰস্কাৰ প্ৰদান কৰা হৈছে ইয়াৰ শুদ্ধ বিকল্প হৈছে সুৰেন্দ্ৰ মোহন দাস তেখেতলৈ বাল সাহিত্য পুৰস্কাৰ 2025 প্ৰদান কৰা হৈছে আৰু তেখেতৰ এটি অসমীয়া কবিতা সংকলন আছে মইনাহতৰ পদ্য এই কবিতা পুথিৰ বাবে তেখেতক এই বঁটা প্ৰদান কৰা হৈছে What is the rank of Guwahati city in Swachh Bayu Sarvekshan 2025 Swachh Bayu Sarvekshan 2025 ত গুৱাহাটী মহানগৰ কিমান নম্বৰ স্থানত আছে ইয়াৰ শুদ্ধ বিকল্প হৈছে 21 নম্বৰ স্থানত আছে 2024 ত গুৱাহাটীৰ 38 পজিশন আছিল 38তম স্থানত আছিল Which Assamese film won the Berlin Kies Film Festival 2025 before theatrical release? কোনখন অসমীয়া চলচ্চিত্ৰ চিত্ৰগৃহত মুক্তি লাভৰ পূৰ্বে বাৰ্লিন কিয়েজ ফিল্ম ফেষ্টিভেল 2025 ত পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয় ৰৈ ৰৈ বিনালে মন যায় কিয় ভিলেজ ৰকষ্টাৰ্স শুদ্ধ উত্তৰ হৈছে কিয় অপৰূপ আগৰৱাল won the best first time director award What is the new name of Dr. Bhupen Hazarika's Samadhi Khetra located at Jalukbari? Jalukbariত অৱস্থিত ডক্টৰ ভূপেন হাজৰিকাৰ সমাধি ক্ষেত্ৰক নতুনকৈ কি নামেৰে নামকৰণ কৰা হৈছে ইয়াৰ শুদ্ধ উত্তৰ হৈছে সমন্বয় ক্ষেত্ৰ Which scheme was launched by Assam to train youth in Japan for global job opportunities? বিশ্ব কৰ্মসংস্থাপনৰ সুবিধাৰ্থে অসমৰ যুৱকসকলক জাপানত প্ৰশিক্ষণৰ বাবে কোনটো আঁচনি উদ্বোধন কৰিছে ইয়াৰ নাম হৈছে Assam CM Flight Scheme 2025 অপশন নম্বৰ কাৰণে কি হ'ব ডি শুদ্ধ উত্তৰ CM Flight এই স্কিমটোৰ নাম হৈছে চিফ মিনিষ্টাৰ ফ্লাইট যেটো ইয়াৰ এটো নাম হয় Assam Chief Minister Flight Scheme 2025 The first border pillar has been recently installed to mark the boundary between Assam and which Indian state অসম আৰু ভাৰতৰ কোনখন ৰাজ্যৰ মাজৰ সীমা চিহ্নিত কৰিবলৈ হেহতেকৈ প্ৰথমটো সীমা স্তম্ভ স্থাপন কৰা হৈছে মেঘালয় অৰুণাচল প্ৰদেশ পশ্চিম বংগ নাগালেণ্ড শুদ্ধ উত্তৰ হৈছে মেঘালয় The first boundary pillar was erected on July 2, 2025 in Hahim area of Assam Kamrup district bordering Meghalaya's Ribhoi district. ইয়াৰ মূল উদ্দেশ্য আছিল to provide administrative clarity and foster peace for residents along the border. In which place of Assam India's first integrated aqua tech park located? অসমৰ কোন ঠাইত ভাৰতৰ প্ৰথমটো integrated aqua tech park অৱস্থিত বিজয়নগৰ সোনাপুৰ তেজপুৰ ৰঙিয়া শুদ্ধ উত্তৰ হৈছে সোনাপুৰ বগীবাৰীত আছে সোনাপুৰৰ বগীবাৰীত ভাৰতৰ প্ৰথমটি ইন্টিগ্ৰেটেড একুয়া টেক পাৰ্ক অৱস্থিত আৰু এই টেক পাৰ্কটি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 2025 চনৰ জুলাই মাহত উদ্বোধন কৰিছে
When did Prime Minister Modi inaugurate and lay foundation stones of projects worth rupees 18,530 crore in Assam? প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেতিয়া অসমৰ বাবে 18,530 কোটি মূল্যৰ প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে? September 1, September 5, September 14, September 10, শুদ্ধ উত্তৰ September 14. Prime Minister laid the foundation stone of various projects at Mongaldoi, Dorong district on 14th of September 2025. এই প্ৰজেক্টসমূহ কি কি সামৰি ল'ব? দৰং মেডিকেল কলেজ এণ্ড হস্পিটেল, GNM স্কুল এণ্ড BSc নাৰ্ছিং কলেজ। ইয়াৰ উপৰিও আছে গুৱাহাটী ৰিং ৰোড প্ৰজেক্ট আৰু কুৰুৱা নাৰেংগী ব্ৰিজ অভাৰ ৰিভাৰ ব্ৰহ্মপুত্ৰ। এইকেইটা প্ৰজেক্টৰ কাৰণে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আধাৰশিলা স্থাপন কৰে। Which of the following has been recently recognized as the best police station in Assam by Union Home Ministry? শেহতীয়াকৈ কোনটো পুলিচ ষ্টেচনক কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে অসমৰ শ্ৰেষ্ঠ পুলিচ ষ্টেচন বুলি স্বীকৃতি দিছে? ইয়াৰ শুদ্ধ উত্তৰটি হ'ব ডিগবৈ পুলিচ ষ্টেচন। Recently, Aroni S. Hazarika became the first Assamese to become a graduate from which foreign university? শেহতীয়াকৈ আৰণী এছ হাজৰিকা কোনটো বিদেশী বিশ্ববিদ্যালয়ৰ পৰা স্নাতক হোৱা প্ৰথমগৰাকী অসমীয়া ৰূপে পৰিগণিত হয়? ইয়াত বিকল্প যিখিনি দিয়া আছে তাৰ শুদ্ধ বিকল্প হ'ব অক্সফৰ্ড ইউনিভাৰ্চিটি। কোনটো বিষয়ত গ্ৰেজুৱেশ্যন হৈছে? সংস্কৃত এণ্ড ক্লাছিকেল হিন্দী। Who has been conferred Taburam Tide Literary Award 2025? কোনজন ব্যক্তিক 2025 বৰ্ষৰ তাবুৰাম টাইড সাহিত্য বঁটা প্ৰদান কৰা হৈছে? ইয়াৰ শুদ্ধ বিকল্প হৈছে এছে দৰ্জে থংচি। এইগৰাকী ব্যক্তিলৈ 2025 বৰ্ষৰ তাবুৰাম টাইড লিটাৰেৰী বঁটা প্ৰদান কৰা হৈছে। এখানে হৈছে এছে দৰ্জে থংচি। Which of the following airport of Assam has been renamed as Bharat Ratna Dr. Bhupen Hazarika Airport? অসমৰ কোনটো এয়াৰপোৰ্টক নতুনকৈ ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকা এয়াৰপোৰ্ট নামেৰে নামকৰণ কৰা হৈছে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে মোহনবাৰী এয়াৰপোৰ্ট, ডিব্ৰুগড়। When will the বৃন্দাবনী বস্ত্ৰ be exhibited in Assam? কোন চনত ঐতিহাসিক বৃন্দাবনী বস্ত্ৰ অসমত প্ৰদৰ্শিত হ'ব? 2026, 27, 28, 29, শুদ্ধ উত্তৰ 2027 চন। Where did Chief Minister of Assam inaugurate Lavlina Boxing Academy on 5th of June 2025? 2025 চনৰ 5 জুনত অসমৰ মুখ্যমন্ত্ৰীয়ে কোন ঠাইত লাভলিনা বক্সিং একাডেমি উদ্বোধন কৰিছে? উত্তৰ গুৱাহাটীত। অপশ্যন এ আমাৰ কাৰণে শুদ্ধ উত্তৰ। Who is the author of the book The Emergency Diaries Years That Forget a Leader, recently released at Bajpayee Bhavan, Guwahati? গুৱাহাটীৰ বাজপেয়ী ভৱনত শেহতীয়াকৈ উন্মোচন কৰা গ্ৰন্থ দ্য এমাৰ্জেঞ্চি ডায়েৰিজ ইয়াৰ্ছ ডেট ফৰগেটছ আ লিডাৰ, এই গ্ৰন্থৰ লেখক কোন? ইয়াত বিকল্প যিখিনি দি আছে তাৰ শুদ্ধ বিকল্প হ'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। Which state government has launched the Bhogeshwar Borua National Sports Award in 2025? কোনটো ৰাজ্য চৰকাৰে 2025 চনত ভোগেশ্বৰ বৰুৱা ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটা শুভাৰম্ভ কৰিছে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অসমে কৰিছে। আমি নিশ্চয় জানো যে ভোগেশ্বৰ বৰুৱা হৈছে অসমৰ প্ৰথমগৰাকী অৰ্জুন বঁটা প্ৰাপ্ত খেলুৱৈ। Assam Olympic Association launched Bhogeshwar Borua National Sports Award on September 3, 2025 in Guwahati. ইয়াতে কি ধৰণৰ বঁটা থাকিব চাওক। The awards honor Bhogeshwar Borua, Assam first Asian Games gold medalist and Arjuna awardee. Awards will be given annually in 6 categories. 6টা ভাগত দিয়া হ'ব। Best Sports Person, Emerging Player and Lifetime Achievement, এই কেইটা ন্যাশনাল লেভেল আৰু ষ্টেট লেভেল। ন্যাশনাল এৱাৰ্ডি এই বছৰৰ মনু ভাকেৰ বেষ্ট স্পৰ্টছ পাৰ্চন, সুনীল চেত্ৰী লাইফটাইম এচিভমেণ্ট আৰু বেদব্ৰত ভৰালী এমাৰ্জিং প্লেয়াৰ। আৰু অসমৰ ক্ষেত্ৰত যদি কোৱা হয় অসমৰ পৰা বঁটা ষ্টেট লেভেলৰ আসাম এৱাৰ্ডিজ আৰু লাভলিনা বৰগোহাঁই বেষ্ট স্পৰ্টছ পাৰ্চন, দীপংকৰ ভট্টাচাৰ্য লাইফটাইম এচিভমেণ্ট আৰু প্ৰিয়ানুজ ভট্টাচাৰ্য এমাৰ্জিং প্লেয়াৰ। দিব পাৰে, এই তালিকাটো বহুত দৰকাৰী হয়, কাইণ্ডলি নোট ডাউন কৰি ল'ব। India's second national cyber forensic laboratory was inaugurated in which city of Assam?
ভাৰতৰ দ্বিতীয়টো ৰাষ্ট্ৰীয় চাইবাৰ ফৰেন্সিক লেবৰেটৰী অসমৰ কোন চহৰত উদ্বোধন কৰিছে দেৰগাঁও গুৱাহাটী জাগিৰোড তেজপুৰ শুদ্ধ উত্তৰ হৈছে দেৰগাঁও কেতিয়া ইনগ্ৰেট কৰা হৈছে 2025 চনৰ আগষ্টৰ 29 তাৰিখে আৰু এইটো কোনে ইনগ্ৰেট কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহে আৰু এই যেটো নেশনাল সাইবার ফরেন্সিক ল্যাবরেটরি এটো কত উদ্বোধন কৰা হৈছে লাচিত বৰফুকন পুলিশ একাডেমি দেৰগাঁও Who is the author of the recently released book Valiant Freedom Fighters of Northeast India হেহতে উন্মোচন কৰা Valiant Freedom Fighters of Northeast India নামৰ গ্ৰন্থখনৰ লেখক কোন বিয়াত বিকল্প যিখিনি দি আছে তাৰ শুদ্ধ উত্তৰ হৈছে সি বদ্ৰী আৰু এই গ্ৰন্থখনি 2025 চনৰ 29 আগষ্ট তাৰিখে উন্মোচন কৰা হয় আৰু এই উন্মোচন কৰে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই Who is the new chairman of Assam State Commission for Women? অসম ৰাজ্যিক মহিলা আয়োগৰ নৱনিযুক্ত অধ্যক্ষৰ নাম কি ইয়াৰ বিকল্পসমূহৰ শুদ্ধ বিকল্প হৈছে আঙুৰলতা ডেকা অপচন এ আমাৰ কাৰণে শুদ্ধ উত্তৰ হয় Who among the following won the President's Guide Certificate Award from Assam in 2025? অসমৰ পৰা নিম্নলিখিত কোনে 2025 বৰ্ষত President's Guide Certificate Award লাভ কৰিছে ইয়াৰ শুদ্ধ উত্তৰটি হৈছে কৃষ্টি দাস Christy Dak has been awarded the prestigious President's Guide Certificate Award after securing the highest marks nationwide. She is a dedicated student of Mirinda House, Delhi University. Which of the following startup got patent of bagless tea technology? নিম্নলিখিত অসমৰ কোনটো স্টার্টআপে হেওয়াতেকৈ bagless tea প্ৰযুক্তিৰ পেটেন্ট লাভ কৰিছে কৰংগ নয়নিসা উলাসা অসমসা নামেৰিসা শুদ্ধ উত্তৰ হৈছে উলা টি বা উলাসা এটো কোনে ফাউন্ড কৰিছে ফাউন্ডাৰ হৈছে উপমন্য বৰকাকতি আৰু অংশুমান ভৰালী তেওঁলোক শিৱসাগৰৰ হয় Who has been recently appointed as the State Information Commissioner of Assam? হেওয়াতেকৈ কোনজন ব্যক্তিক অসম ৰাজ্যিক তথ্য আয়ুক্ত হিচাপে নিযুক্তি লাভ কৰিছে ইয়াৰ বিকল্পসমূহ শুদ্ধ বিকল্প হৈছে উৎপল বৰুৱা কোনটো পজিশন মনত ৰাখিব State Information Commissioner of Assam When did Chief Minister of Assam inaugurated the Jibon Anuprerana scheme অসমৰ মুখ্যমন্ত্ৰী কেতিয়া জীবন অনুপ্ৰেৰণা আঁচনি উদ্বোধন কৰিছে ইয়াৰ শুদ্ধ উত্তৰ হৈছে 2025 চনৰ 7 জুন তাৰিখে মুখ্যমন্ত্ৰী জীবন অনুপ্ৰেৰণা আঁচনিৰ পৰ্টেলৰ শুভ উদ্বোধন হৈছে 2025 চনৰ 7 জুন তাৰিখে লোকসেৱা ভৱন দিছপুৰত ইয়াৰ উদ্দেশ্য হৈছে গৱেষক ছাত্ৰ-ছাত্ৰীৰ উদ্ভাৱনী যাত্ৰাত অনুপ্ৰেৰণা যোগৰ হেতু আৰ্থিক সাহায্য প্ৰদান অসমত শৈক্ষিক উৎকৰ্ষতা আৰু উদ্ভাৱনৰ প্ৰসাৰৰ দিশত বিশেষ পদক্ষেপ আৰু দিব্যাংগসকলক গৱেষণাৰ ক্ষেত্ৰত উৎসাহিত কৰা ইয়াত এককালীন অনুদান প্ৰদান কৰা হয় গৱেষকসকলৰ বাবে 25000 টকা আৰু দিব্যাংগসকলৰ বাবে 40000 টকা প্ৰদান কৰা হয় ইয়াৰ যোগ্যতা অসমত থকা চৰকাৰী ৰাজহুৱা বিশ্ববিদ্যালয় আৰু প্ৰতিষ্ঠানৰ পূৰ্ণকালীন গৱেষক আৰু মুকলি বিশ্ববিদ্যালয় আৰু ব্যক্তিগত প্ৰতিষ্ঠান বাদ দি আৰু তেওঁ অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব আৰু 2025 চনত পিএইচডি কাৰ্যসূচীত নামভৰ্তি কৰা প্ৰাৰ্থী হ'ব লাগিব এই সকলে এই আঁচনিৰ ধন লাভৰ কাৰণে যোগ্য বুলি বিবেচনা কৰা হ'ব Name the Assamese who was conferred the Florence Nightingale Award 2025 কোনগৰাকী অসমীয়া 2025 বৰ্ষৰ ফ্লোৰেন্স নাইটিঙ্গেল বঁটা আগবঢ়োৱা হৈছে ইয়াত বিকল্প যিখিনি দিয়া আছে তাৰ শুদ্ধ বিকল্প হ'ব বিনাপানী ডেকা তেখেত নলবাৰীৰ হয় In the 2025-26 academic year, how many lower primary schools of Assam is offering education in missing language? 2025-26 শিক্ষাবৰ্ষত অসমৰ কিমানখন প্ৰাথমিক বিদ্যালয়ত মিছিং ভাষাত শিক্ষাদান কৰি অহা হৈছে ইয়াৰ শুদ্ধ উত্তৰটি হ'ব 200 2025-26 শিক্ষাবৰ্ষত অসমত 14টালৈ বৃদ্ধি পাব মাতৃভাষা মাধ্যম পূৰ্বে 9টা ভাষাত মাতৃভাষাৰ মাধ্যমত শিক্ষাদানৰ ব্যৱস্থা আছিল ৰাজ্যত 11খন জিলাৰ 200খন বিদ্যালয়ত আৰম্ভ মিছিং ভাষাৰ মাধ্যমত 106খন বিদ্যালয়ত আৰম্ভ ৰাভা ভাষাৰ মাধ্যমত 28খনত দেউৰী ভাষাৰ মাধ্যমত আৰু সাঁওতালী ভাষাৰ মাধ্যমত পাঠদান আৰম্ভ হ'ব গতিকে এই প্ৰশ্নটি দৰকাৰী হয় নোট ডাউন কৰি ল'ব Which party won the maximum number of seats in the 2025 BTC election?
2025 চনৰ বিটিসি বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল বা বড়োলেণ্ড স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত কোনটো ৰাজনৈতিক দলে সৰ্বাধিক আসন লাভ কৰিছে ইয়াৰ উত্তৰটি হৈছে বিপিএফ বড়োলেণ্ড পিপলছ ফ্ৰণ্ট বড়োলেণ্ড যেটো বিটিসিৰ যদি ইলেকশ্যন হৈছে 2025 চনৰ সৰ্বমুঠ আসন 40খন আৰু এই নিৰ্বাচন অনুষ্ঠিত হৈছিল 22 ছেপ্টেম্বৰ 2025 তাৰিখে ভোট গণনা হৈছিল 26 ছেপ্টেম্বৰ 2025 ত বিপিএফে 28খন আসন লাভ কৰিছে ইউপিপিএল 7খন আৰু বিজেপি দলে 5খন আসন লাভ কৰিছে Which party's leader contested and won from Deborgaon in 2025 কোনটো ৰাজনৈতিক দলৰ নেতাই 2025 চনৰ বিটিসি নিৰ্বাচনত দেবৰগাঁও সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰি জয়লাভ কৰিছে ইয়াৰ শুদ্ধ উত্তৰ হৈছে বিপিএফ দলৰ মুখ্য ব্যক্তি হাগ্ৰামা মহিলাৰীয়ে দেবৰগাঁৱৰ পৰা প্ৰতিনিধিত্ব আগবঢ়াইছিল আৰু বিজয় লাভ কৰিছিল Who was the CEM chief executive member before the 2025 election 2025 চনৰ বিটিসি নিৰ্বাচনৰ পূৰ্বে কোনে মুখ্য কাৰ্যবাহী সদস্য আছিল ইয়াৰ শুদ্ধ বিকল্প হৈছে প্ৰমোদ বড়ো অপচন সি আমাৰ কাৰণ শুদ্ধ উত্তৰ হয় As per recent report by Association of Democratic Reforms Dr. Himanta Biswa Sarma is the Dash recessed Chief Minister of India Association of Democratic Reforms or তথ্যমতে অসমৰ মুখ্যমন্ত্ৰী ভাৰতৰ কিমানতম ধনী মুখ্যমন্ত্ৰী শুদ্ধ উত্তৰ হৈছে 9th ভাৰতৰ নৱম ধনী মুখ্যমন্ত্ৰী হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা Name the scholarship name for male students to be launched by Assam government like Nijut Maina scheme অসম চৰকাৰে নিযুত মাইনা আঁচনি লেখিয়াকৈ ছাত্ৰসকলৰ বাবে নতুনকৈ কোনটো আঁচনি বা জলপানিৰ কথা উল্লেখ কৰিছে ইয়াৰ শুদ্ধ উত্তৰ হৈছে বাবু আঁচনি অপচন এ আমাৰ কাৰণে শুদ্ধ উত্তৰ এই আঁচনি 2026 চনৰ 1 ফেব্ৰুৱাৰীৰ পৰা কাৰ্যকৰী হ'ব পূৰ্বতে অসম চৰকাৰৰ ফালৰ পৰা 1 জানুৱাৰী বুলি কৈছিল পৰৱৰ্তী সময়ত এই আঁচনি 1 ফেব্ৰুৱাৰী 2026 চনৰ 1 ফেব্ৰুৱাৰীৰ পৰা কাৰ্যকৰী হ'ব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী নিযুত মাইনা 1 এটা ইনগ্ৰেচন হৈছিল 2024 চনৰ 8 আগষ্ট তাৰিখে আৰু মুখ্যমন্ত্ৰী নিযুত মাইনা 2.0 2025 চনৰ 6 আগষ্ট তাৰিখে উদ্বোধন কৰা হৈছে আৰু এই আঁচনিৰ লক্ষ্য হৈছে 3.5 লাখ ষ্টুডেন্ট 2025-26 বৰ্ষত শৈক্ষিক বৰ্ষত উপকৃত হ'ব মুখ্যমন্ত্ৰী নিযুত মাইনা ইয়াৰ মূল লক্ষ্য হৈছে টু এম্পাৱাৰ গাৰ্ল ষ্টুডেন্টস ৰিডিউস চাইল্ড ম্যাৰেজ এণ্ড এনকাৰেজ কমপ্লিশন অফ হায়াৰ এডুকেশ্যন থ্ৰু ফাইনেন্সিয়েল ইনসেন্টিভস মুখ্যমন্ত্ৰী নিযুত মাইনাৰ যেটো মূল লক্ষ্য হৈছে ছোৱালীসকলক শিক্ষিত কৰা বাল্য বিবাহ বন্ধ কৰা আৰু তেওঁলোকে যদি আৰ্থিক সহায়ৰ জৰিয়তে উচ্চ শিক্ষাত আৰু আগবাঢ়ি যাব পাৰে হেয়া হৈছে মূল লক্ষ্য Name the Assamese cricketer who was a member of winning team of ICC Women's World Cup 2025 অসমৰ কোনগৰাকী ক্ৰিকেটাৰ মহিলা বিশ্বকাপ ক্ৰিকেট 2025 ৰ বিজয়ী দলৰ সদস্য আছিল বিনিতা চেত্ৰী জিন্তিমণি কলিতা উমা চেত্ৰী নাতাশা শৰ্মা শুদ্ধ উত্তৰ হৈছে উমা চেত্ৰী আৰু 2025 বৰ্ষৰ মহিলা বিশ্বকাপ ক্ৰিকেটত ভাৰতে দক্ষিণ আফ্ৰিকাত 52 ৰানত পৰাস্ত কৰি চূড়ান্ত খিতাপ লাভ কৰিছে Who directed the Assamese film ৰৈ ৰৈ বিনালে অসমীয়া চলচ্চিত্ৰ ৰৈ ৰৈ বিনালে কোনে পৰিচালনা কৰিছে ইয়াৰ বিকল্প যিখিনি দি আছে শুদ্ধ বিকল্প ৰাজেশ ভুয়া অপচন বি আমাৰ কাৰণে শুদ্ধ উত্তৰ হয় এই চলচ্চিত্ৰ মুক্তি লাভ কৰিছে 2025 চনৰ 31 অক্টোবৰ তাৰিখে ইয়াৰ প্ৰডিউচাৰ আছিল গৰিমা গাৰ্গ আৰু জুবিন গাৰ্গ ইয়াৰ মুখ্য চৰিত্ৰত অভিনেত্ৰী হিচাপে কাম কৰিছিল মৌচুমী আলিফা এই চলচ্চিত্ৰৰ কাহিনী সংগীত আৰু অভিনেতা হিচাপে কাম কৰিছিল জুবিন গাৰ্গে আৰু জুবিন গাৰ্গে এই সিনেমাত ৰাউল নামৰ চৰিত্ৰত অভিনয় কৰিছিল Which day is celebrated as Karbi Anglong Day in Assam every year? প্ৰতি বছৰ অসমত কোন তাৰিখে কাৰ্বি আংলং দিৱস পালন কৰা হয় ইয়াৰ শুদ্ধ উত্তৰটি হৈছে 17 নৱেম্বৰ 2025 চনত 74তম কাৰ্বি আংলং দিৱস পালন কৰা হয় আৰু এই দিৱস ডিফুৰ তাৰালাংচুচ নামৰ ঠাইত অনুষ্ঠিত হয় Which district of Assam has been honored as the best performing district under Adi Karmayogi Abhijan? অসমৰ কোনখন জিলাক আদি কৰ্মযোগী অভিযানৰ অন্তৰ্গত শ্ৰেষ্ঠ কাৰ্যদক্ষ জিলা হিচাপে সন্মানিত কৰা হৈছে মাজুলী শিৱসাগৰ কামৰূপ মহানগৰ ডিব্ৰুগড় শুদ্ধ উত্তৰ ডিব্ৰুগড় Which day is celebrated
as Veer Raghav Moran Day in Assam every year? অসমত কোন তাৰিখে বীৰ ৰাঘৱ মৰাণ দিৱস পালন কৰা হয়? ইয়াত যিখিনি বিকল্প দি আছে তাৰ শুদ্ধ বিকল্প হ'ব 19 নৱেম্বৰৰ দিনটো বীৰ ৰাঘৱ মৰাণ দিৱস হিচাপে পালন কৰা হয়। আপোনালোকৰ নিশ্চয়কৈ জানিব মন যায় বীৰ ৰাঘৱ মৰাণ কোন আছিল? A courageous leader and organizer from Moran community in Assam. অসমৰ মৰাণ জনগোষ্ঠীৰ এক সুদক্ষ নেতা আৰু সংগঠক আছিল বীৰ ৰাঘৱ মৰাণ। He led a much revolution in 1769 against the expressive rule showcasing extraordinary bravery and strategic skill. 1769 চনত তেখেতে এটি গণ আন্দোলনত অংশগ্ৰহণ লৈ তেখেতৰ যি অদম্য সাহসিকতা আৰু যুদ্ধ কৌশল হেয়া প্ৰদৰ্শন কৰিছিল। Considered symbol of courage and inspiration for all the Assamese, especially the Moran people. অসমবাসীৰ বিশেষকৈ মৰাণ লোকসকলৰ সাহসৰ প্ৰতীক হৈছে এই বীৰ ৰাঘৱ মৰাণ। বীৰ ৰাঘৱ মৰাণ ডে is celebrated annually as a restricted holiday across the state of Assam on November 19th. এক restricted holiday হিচাপে প্ৰতি বছৰে 19 নৱেম্বৰ দিনটো সমগ্ৰ অসমতে পালন কৰা হয়। Who took oath as the Chief Executive Member CEM of BTC on 5th of October 2025. 2025 চনৰ 5 অক্টোবৰত কোনে বড়োলেণ্ড সাহিত্য শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া হিচাপে শপত গ্ৰহণ কৰিছে? ইয়াতে বিকল্পসমূহৰ শুদ্ধ বিকল্প হৈছে হাগ্ৰামা মহিলাৰে। বিটিচিৰ অন্তৰ্গত আমি নিশ্চয় জানো যে বিটিচিৰ অন্তৰ্গত 5খন জিলা হয়। কোকৰাঝাৰ ইয়াৰ জিলা সদৰ ঠাই হৈছে কোকৰাঝাৰ, চিৰাং জিলা ইয়াৰ সদৰ ঠাই কাজলগাঁও, বাক্সা ইয়াৰ সদৰ ঠাই মুছলপুৰ, ওদালগুৰি ইয়াৰ সদৰ ঠাই জিলা সদৰ ঠাই হৈছে ওদালগুৰি আৰু তামুলপুৰ হৈছে নতুনকৈ গঠিত বিটিচিৰ এখন জিলা আৰু ইয়াৰ সদৰ ঠাই হৈছে তামুলপুৰ। In the 2025 Cantor R. Miller Award was awarded to Dr. Sonali Ghosh, Field Director of 2025 চনৰ কেণ্টন আৰ মিলাৰ বঁটা লাভ কৰা ডক্টৰ সোণালী ঘোষ নিম্নলিখিত কোনটো ৰাষ্ট্ৰীয় উদ্যানৰ ফিল্ড ডিৰেক্টৰ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে কাজিৰঙা নেশ্যনেল পাৰ্ক। এগৰাকী হৈছে কেণ্টন আৰ মিলাৰ বঁটা লাভ কৰা ডক্টৰ সোণালী ঘোষ। এই বঁটা কোনে প্ৰদান কৰে? IUCN ইণ্টাৰনেশ্যনেল ইউনিয়ন ফৰ কনজাৰভেশ্যন অফ নেচাৰ আৰু World Commission on Protected Areas. কিহৰ কাৰণে প্ৰদান কৰা হয়? ইনোভেশ্যন ইন নেশ্যনেল পাৰ্কছ এণ্ড প্ৰটেক্টেড এৰিয়াছ ছাষ্টেইনেবিলিটি আৰু এই বঁটা লাভ কৰা ডক্টৰ সোণালী ঘোষ হৈছে প্ৰথমগৰাকী ভাৰতীয়। IUCN ইণ্টাৰনেশ্যনেল ইউনিয়ন ফৰ কনজাৰভেশ্যন অফ নেচাৰ ইয়াৰ মুখ্য কাৰ্যালয় হৈছে ছুইজাৰলেণ্ডৰ গ্লেন চহৰত। The Assam Legislative Assembly's winter session for 2025 started on অসম বিধানসভাৰ 2025 বৰ্ষৰ শীতকালীন অধিৱেশন কোন তাৰিখে আৰম্ভ হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে নৱেম্বৰ 25 আৰু এই অধিৱেশন নৱেম্বৰৰ 29 তাৰিখলৈকে চলিছিল। The Brindavani Vastra be exhibited in Assam under the letter of intent signed between Assam government and the British Museum for a period of অসম চৰকাৰ আৰু ব্ৰিটিছ মিউজিয়ামৰ মাজত স্বাক্ষৰিত ইচ্ছাপত্ৰ অনুসৰি অসমত কিমান সময়ৰ বাবে বৃন্দাবনী বস্ত্ৰ প্ৰদৰ্শন কৰা হ'ব? ইয়াত যিখিনি বিকল্প দি আছে তাৰ শুদ্ধ বিকল্প হ'ব 18 months, 18 মাহ মানে 1.5 বছৰৰ কাৰণে দিয়া হ'ব, প্ৰদৰ্শন হ'ব আৰু 2027ত এই প্ৰদৰ্শনী আৰম্ভ হ'ব। Recently expired Ramcharan Bharali was associated with অসমৰ সদ্যপ্ৰয়াত ৰামচৰণ ভঁৰালী কি ক্ষেত্ৰৰ লগত জড়িত আছিল? নাগাৰা নাম, সত্ৰীয়া নৃত্য, কামৰূপীয়া লোকগীত, ওজাপালি। শুদ্ধ উত্তৰ হৈছে নাগাৰা নাম। তেখেতক নাগাৰা সূৰ্য নামেৰে জনা যায়। 2025 চনৰ 6 নৱেম্বৰ তাৰিখে তেখেতে ইহলীলা সম্বৰণ কৰে। তেখেত নলবাৰী জিলাৰ এগৰাকী অগ্ৰণী ব্যক্তি আছিল। Recently expired Deepak Sharma was associated with which musical instrument? অসমৰ সদ্যপ্ৰয়াত দীপক শৰ্মা কি বাদ্যযন্ত্ৰৰ লগত জড়িত আছিল? আমি নিশ্চয় জানো দীপক শৰ্মা তেখেতে এগৰাকী আন্তঃৰাষ্ট্ৰীয় শিল্পী আছিল। তবলা, ভায়োলিন, গীটাৰ, বাঁহী। শুদ্ধ উত্তৰ হৈছে বাঁহী, ফ্লুট। বাঁহীৰ সৈতে জড়িত আছিল দীপক শৰ্মা। তেখেত 2000 Where did Nirmala Sitharaman lay foundation stone of Assam's first technical and vocational university? Where did Nirmala Sitharaman lay foundation stone of Assam's first technical and vocational university?
নিৰ্মলা সীতাৰমণে শেহতীয়াকৈ কোন ঠাইত অসমৰ প্ৰথম কাৰিকৰী আৰু বৃত্তিমূলক বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে? দেৰগাঁও, গহপুৰ, বাইহাটা, চাৰিআলি, মাজুলী। শুদ্ধ উত্তৰ হ'ব গহপুৰ। নিৰ্মলা সীতাৰমণ তেখেতে ভাৰতৰ বৰ্তমানৰ বিত্তমন্ত্ৰী। তেখেতে গহপুৰত অসমৰ প্ৰথমটি কাৰিকৰী আৰু বৃত্তিমূলক বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে। কেতিয়া আধাৰশিলা স্থাপন কৰে? 2025 চনৰ 8 নৱেম্বৰ তাৰিখে ভোলাগুৰিত, বিশ্বনাথ জিলাৰ ভোলাগুৰি নামৰ ঠাইত। When was Assam's prohibition of polygamy bill 2025 passed by Assam Legislative Assembly? অসম বহুবিবাহ নিষেধাজ্ঞা বিধেয়কখন অসম বিধানসভাই কেতিয়া গৃহীত কৰিছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে নৱেম্বৰ 27। অসম বিধানসভাৰ শীতকালীন অধিৱেশন সময়ত এই বিধেয়কখন গৃহীত হয়। নৱেম্বৰ 27, 2025। এই বিধেয়কখনৰ উদ্দেশ্য কি? টু বেন পলিগামী, বহুবিবাহ বন্ধ কৰা, এণ্ড পলিগামাছ মেৰিজ এইমিং টু প্ৰটেক্ট ওমেন এনচিয়ৰ মেৰিটেল ফেয়াৰনেছ। পানিছমেণ্ট কি হ'ব? আপ টু 7 years of imprisonment for entering a second marriage without dissolving the first। প্ৰথম স্ত্ৰী থকাৰ পিছত যদি দ্বিতীয় বিবাহত আবদ্ধ হয় তেন্তে 7 বছৰলৈকে জেলত, আৰু আপ টু 10 years for concealing a prior marriage along fines। আৰু যদি আগৰ বিবাহটো গোপন ৰাখি দ্বিতীয় বিবাহ আবদ্ধ হয় তেন্তে 10 বছৰলৈকে জেলত থাকিব লাগিব আৰু জৰিমনা ভৰিব লাগিব। এই ক্ষেত্ৰত ষষ্ঠ অনুসূচীত অন্তৰ্গত শিডিউল ট্ৰাইবছৰ যিখিনি জনগোষ্ঠীৰ লোক আছে তেওঁলোকক ইয়াৰ পৰা ৰেহাই দিয়া হৈছে। When was the Assam government শ্ৰদ্ধাঞ্জলি স্কিম formally launched? অসম চৰকাৰৰ শ্ৰদ্ধাঞ্জলি আঁচনি কেতিয়া আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হৈছে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অক্টোবৰ 6, 2025। শ্ৰদ্ধাঞ্জলি যিটো স্কিম আছে তাত কি আছে? আচলতে বহিৰাজ্যত থকা অসমীয়া লোকৰ মৃত্যুৰ পিছত তেওঁলোকৰ নশ্বৰ দেহক ঘৰলৈ অনাৰ বাবে চৰকাৰে আৰ্থিক আৰু অন্যান্য সহায় আগবঢ়াব। শিক্ষা বা কৰ্মসূত্ৰে বাহিৰত থকা লোকৰ মৃতদেহ চৰকাৰী খৰচত অসমলৈ অনা হ'ব, কিন্তু কোনোবাই যদি চিকিৎসা কৰাব গৈ বাহিৰত মৃত্যুবৰণ হয় তেনেলোকক কিন্তু ইয়াত সামৰি লোৱা নহয়। মৰমৰ বন্ধু বান্ধৱীসকল, আজিৰ বিষয়বস্তু ইমানেই আছিল। আপোনালোকে আজিৰ এই ভিডিঅ'ৰ বিষয়বস্তু ইয়াৰ উপস্থাপন কেনে পালে কমেণ্টযোগে জনাব। অতি সোনকালে আমি ৰাষ্ট্ৰীয় নেশ্যনেল আৰু ইণ্টাৰনেশ্যনেল যিখিনি কাৰেণ্ট এফেয়াৰ্ছত আৰু সম্পূৰ্ণ বছৰৰ ভিডিঅ'টি আপোনালোকৰ বাবে আগবঢ়াম। আপোনালোকে অলপ সহায় সহযোগ কৰিব, দিহা পৰামৰ্শ দিব। আমি নিশ্চয়কৈ আপোনালোকৰ সহায়ৰ বাবে সদায় আছোঁ। আপোনালোকৰ এই বিনম্ৰ অনুৰোধ, যদি প্ৰথমবাৰৰ বাবে আমাৰ এই চেনেলটি চাই আছে, আমাৰ চেনেলৰ বিষয়বস্তু ইয়াৰ উপস্থাপন ভাল পাইছে, চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ আশা থাকিলে আৰু ভিডিঅ'সমূহ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আৰু আজিৰ ভিডিঅ' সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকক জনাইছোঁ অশেষ অশেষ ধন্যবাদ।